তেতিয়াহ'লে ক'ত হ'ব? সেইকাৰণে আমি আনন্দটো পাব পৰা নাই। যদি আনন্দ লাগে তেতিয়াহ'লে শাস্ত্ৰৰ মতে যাব লাগিব, আৰু শাস্ত্ৰ কোনা শাস্ত্ৰ পঢ়িব? তাতো সমস্যা আহি গ'ল। ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগছ, শাস্ত্ৰটো বহুত আছে। কোনোবাই আজিকালি ছ'চিয়েল মিডিয়াত সেইকাৰণে বিভিন্ন বেলেগ বেলেগ শাস্ত্ৰৰ উদ্ধৃতি দিয়ে, অমুকতটো লিখিছে এইটো, তমুকত এইটো লিখিছে। কিন্তু আচলতে শাস্ত্ৰ কোনখন শুনিব? তেতিয়া আপুনি ভাৰতীয় দৰ্শনত যাব লাগিব। কোনা শাস্ত্ৰ মানিব? যিকোনো বস্তু প্ৰমাণৰ কাৰণে ভাৰতীয় দৰ্শন শাস্ত্ৰই 4 ধৰণৰ মিনিমাম প্ৰমাণৰ কথা কৈছে। এক হৈছে প্ৰত্যক্ষ প্ৰমাণ, যেনে মই নিজে শুনিছোঁ, নিজে দেখিছোঁ, নিজে মই স্পৰ্শ কৰি চাইছোঁ, নিজে সোৱাদ লৈ চাইছোঁ, নিজে শুনি চাইছোঁ। 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি কৰা বস্তুটো প্ৰত্যক্ষ প্ৰমাণ বুলি কয়। মই নিজে দেখি আহিছোঁ, এইটো প্ৰত্যক্ষ। মই নিজ কৰ্ণৰ দ্বাৰা শুনিছোঁ, প্ৰত্যক্ষ। মই চুই চাইছোঁ, সেইটোৱে বস্তু, প্ৰত্যক্ষ। এটা হৈছে অনুমান। কোনোবা এঘৰ মানুহৰ সন্মুখত আহি 108 এখন লগাই দিলে, 108। আপুনি কি অনুমান কৰিব? যে সিহঁতৰ ঘৰত কোনোবা অসুস্থ, বেমাৰ হৈছে, এই 108 আহিছে। অনুমান আপোনাৰ, সত্য নহ'ব পাৰে। 108ৰ ড্ৰাইভাৰটো সিহঁতৰ ল'ৰাটোৰ বন্ধু হ'ব পাৰে। এইফালে আহিছিল কাৰোবাৰ ঘৰলৈ বেমাৰী থ'বলৈ, বন্ধুৰ ঘৰত সোমাই যাওঁ পাক এটা মাৰি। অনুমানটো শুদ্ধ নহ'ব পাৰে, উপমান। তই কুঁহিয়াৰ খাই পাইছনে? নাই পোৱা। কেনেকুৱা? মিঠা। মিঠা কেনেকুৱা? মই আজিলৈকে মিঠাটো গম নাপাওঁ। বোলে গুড়ৰ নিচিনা, চেনীৰ নিচিনা। তাৰ মানে চেনি বা গুড় খালে কুঁহিয়াৰ খোৱাটো নুবুজায়। এইটো এটা উদাহৰণ দিছে। মিঠাটো বুজাবৰ কাৰণে চেনি বা গুড়ৰ কথা কৈছে, কিন্তু কুঁহিয়াৰৰ ৰসৰ মিঠাটো বেলেগ। মিঠা হয়, কিন্তু তাৰ সোৱাদ বেলেগ। উপমান প্ৰমাণো কেতিয়াবা গ্ৰহণযোগ্য নহ'ব পাৰে। প্ৰত্যক্ষ প্ৰমাণ, দ্ৰোণাচাৰ্যই কুৰুক্ষেত্ৰত শুনিছিলে কি? অশ্বত্থমা হত, আৰু ধনুষৰ পেলাই দিলে। কোৱাজন যুধিষ্ঠিৰ, ধৰ্মৰাজ মিছা কথা নকয়। কিন্তু যুধিষ্ঠিৰে কৈছিল কি? অশ্বত্থমা হত ইতি গজ, আৰু ইতি গজ কওঁতে তাত আছে সেইজনৰ, যিজনে লগে লগে ইচাৰা দিলে, ঢাক ঢোল মৃদংগ চব বজাই দিলে, দবা শংখ বজাই দিলে, পিছৰখিনি নুশুনিলে, দ্ৰোণাচাৰ্য পেলাই দিলে ধনুষৰ। অশ্বত্থমা হত, যুধিষ্ঠিৰে কৈছে। কিন্তু আচলতে সেইটো সত্য নহয়। অশ্বত্থমা হত সত্য, অশ্বত্থমা নামৰ এটা হাতী মৰিছে। কিন্তু দ্ৰোণাচাৰ্যই কি ভাবিলে? অশ্বত্থমা মানে মোৰ পুত্ৰ নিধন হ'ল, ধনুষৰ পেলাই দিলে। তাৰ মানে কেতিয়াবা প্ৰত্যক্ষ প্ৰমাণ গ্ৰহণযোগ্য নহ'ব পাৰে, অনুমান প্ৰমাণ সত্য নহ'ব পাৰে, উপমান প্ৰমাণ গ্ৰহণযোগ্য নহ'ব পাৰে। তেতিয়া ভাৰতীয় দৰ্শনে কৈছে এটা প্ৰমাণ আহিব, সেইটো সকলোৱে মানিব লাগিব যদি তেওঁ আস্তিক হয়। সেইটো হৈছে শব্দ বা শাস্ত্ৰ প্ৰমাণ। শাস্ত্ৰ, যদি শাস্ত্ৰ মানে তেতিয়াহ'লে তেওঁ আস্তিক বুলি ক'ব। যদি নামানে সনাতনী শাস্ত্ৰ, তেতিয়া তেওঁ নাস্তিক ক'ব। সেইকাৰণে জৈনিজিম, বুদ্ধিজিম, চাৰবাৰ, এওঁলোকে এই যিখিনি বেদৰ যিখিনি ওপৰত ভিত্তি কৰি শাস্ত্ৰ হৈছে, এইখিনি তেওঁলোকে নামানে। সেইকাৰণে তেওঁলোকক নাস্তিক কৈছে। এতিয়া শাস্ত্ৰ প্ৰমাণ বুলিতো ক'লে, কিন্তু কোনখন শাস্ত্ৰ মানিব? মহাপুৰুষ মাধৱদেৱো শাস্ত্ৰজ্ঞ আছিল, ঘোৰ শাস্ত্ৰজ্ঞ, এনেকুৱা নহয় একেবাৰে লাপি লুকা পণ্ডিত। কিন্তু তেওঁ যেতিয়া বান্দুকাৰ পৰা আহি আছিল, বাটত শুনিলে যে মাকৰ অসুস্থ, নৰিয়াত পৰিছে। তেওঁ শাক্ত আছিল, শক্তি পূজা কৰে। গতিকে দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, হে দেৱী মা, মাক ভাল কৰি দিয়া, এযোৰ পাঠা ছাগলী, সেই একে ঘোষ, মাক ভাল কৰি দিয়া, পাঠা ছাগলী এযোৰ দিম। আৰু ঘৰ আহি পালে সি দেখিলে মাক সুস্থ। এতিয়া ডিউটি আহি গ'ল, পাঠা ছাগলী দিব লাগিব, এগ্ৰিমেণ্ট কৰা আছে, ফাঁকি মাৰিলে নহ'ব ভাই, চাইন কৰিছে এফিডেভিটত। ধনী জোৱাই আছিলে ৰামদাসক ক'লে যে তুমি পাঠা ছাগলী এটা পইচা লৈ যোৱা। ৰামদাসে ইতিমধ্যে গুৰুজনাৰ ওচৰত এক শৰণ হৰিনাম ধৰ্মত তেওঁ শৰণ ল'লে। সেইকাৰণে তেওঁ পাঠা আনি পেলাই বলি দিবলৈ ক'ত দিব? তেওঁ নুশুনা ভাও ধৰি ইফালে ঘূৰি আছে। ইফালে দুৰ্গা পূজা ওচৰ পালেহি, আৰু মহাপুৰুষ মাধৱদেৱক খং উঠি পেলাই ক'লে, হে ধোকৰা কুচিয়াৰ পু বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল? এদিনা উঠিল ৰামদাসৰ ওপৰত আৰু ক'লে, বোলে আমাৰ আগত দেখাও হ'ব চোখ, শংকৰক লগ পাইলে হয়তো লোট খোল, তোৰ হাও পাতি ওলাই যাব। কোন শংকৰ আছে যিজনে এখন হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে, যিজনে কৈছে কোনো বলি চলি দিয়াৰ প্ৰয়োজন নাই, কেৱল নাম ল'লে হ'ব? ক'লে ক'তা? মইতো যিবিলাক শাস্ত্ৰ কৰিছোঁ তাততো বলি কথা আছে।
তোৰ শংকৰ ওচৰত লৈ গ'ল মোক মই তেওঁৰ সৈতে তৰ্ক কৰিলোঁ মইতো শাস্ত্ৰ মই জানো শাস্ত্ৰ বোলে আজিতো বেলি গ'ল কাইলৈ ওলাবা পিছদিনা লৈ গৈছে মাধৱ পুৰুষে ভাবি কৈছে যে মই কোনো গুণে কম নহয় শংকৰক মই আগতে কেতিয়াও সেৱা নকৰোঁ কিয় তেওঁ শাস্ত্ৰজ্ঞ ময়ো শাস্ত্ৰজ্ঞ তেওঁ যদি পণ্ডিত ময়োতো কম নহয় গতিকে আগতে তৰ্ক হ'ব তাৰ পাছতহে দেখা যাব কিন্তু গৈ যেতিয়া গুৰুজনাক ব্যাখ্যা এখনক দেখা পালে আৰু গুৰুজনাৰ শাৰীৰিক যিটো অৱয়ব তেওঁ দৰ্শন হ'ল পিছত তেওঁ গুৰু ভতিমাত প্ৰকাশ কৰিছে দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈশৰ সুৰসৰ কাক সকল সভাপদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ কি সুন্দৰ লিখিছে পিছত তেওঁ দেখা পোৱাৰ লগে লগে সেৱা ল'লে আৰু তেতিয়া গুৰুজনাই ৰামদাসক সুধিলে কোন এজন তাৰ বোলে এওঁ মাধৱ চিনাকি দিলে চিনাকিত ওলাই গ'ল নিজৰ পৰিয়ালৰে তেওঁৰ মাক মনুবাই ল'ৰা মাকৰ নাম মনোৰমা মনুবাই ল'ৰা ইমান ডাঙৰ হ'ল আহা তোমাৰ গাত গা লাগিলেও আমি চিনি নাপালোহেঁতেন বহা কিয় আহিলা ৰামদাসে ক'লে আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে আৰু কথাখিনি ক'লে এওঁ পাঠা ছাগলীক বলি দিব বিচাৰিছে উচৰ্গা কৰিব বিচাৰিছে তেতিয়া বোলে বাৰু বহাচোন কোৱাচোন ক'ত কি পালা মাধৱ পুৰুষে যিমানখিনি আগম শাস্ত্ৰ অধ্যয়ন কৰিছিল সকলো শাস্ত্ৰৰ উদ্ধৃতি দিলে আৰু গুৰুজনাই ভাগৱতৰ এটা এটা শ্লোকৰ পৰা চব খণ্ডন কৰি গৈ আছে শেষত গুৰুজনাই ভাগৱতৰ এটা শ্লোক উচ্চাৰণ কৰিলে যথা তৰুৰ মূলে নিচেচানে না তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণোপহাৰাচ্চ যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম মচ্যুতেজ্য 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে বৃক্ষৰ মূলত যদি দেও আনি জল ত্ৰিপিতি হোৱন্ত তাৰ পত্ৰ পুষ্প ফল ডালে পাতে হিংসে যদি মূলত নেদয় কদাচিতো ডালে পাতে ত্ৰিপিতি নহয় আৰু উদাহৰণ কি সুন্দৰ দিছে ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয় ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয় ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ কদাচিতো একো প্ৰীতি নসাধ হয় তাৰ ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ যদি ভোকাটোৰ দৰে অন্ন ভোজন কৰে তেতিয়া সি তৃপ্তি পাব তাৰ ভোক লাগিছে সি যদি ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে অলংকাৰ পিন্ধে তাৰ ভোক গুচিব নেকি আমাক যদি আনন্দ লাগে তেতিয়াহ'লে বৃক্ষৰ মূলত দিবলৈ কৈছে বৃক্ষৰ মূলত আৰু লগে লগে মহাপুৰুষ মাধৱদেৱে এজন শাক্তধৰ্মী হোৱাৰ পাছতো গুৰুজনাৰ চৰণত দীঘল দি পৰিল গুৰুজনাই ক'লে আৰে মাধৱ তুমি মোক এবাৰ সেৱা কৰিছিলা আকৌ কৰিলা যে বোলে আগতে মই শিৰোমণি ভূঞা হিচাপে সেৱা লৈছিলোঁ আৰু এতিয়া মই আপোনাক আধ্যাত্মিক গুৰু হিচাপে স্বীকাৰ কৰিছোঁ মোক শৰণ দিয়ক মই যি জানিছিলোঁ চব মিছা শুই থাকিলে মানুহক জগাবলৈ ভাল যদি সঁচাকৈ টোপনি গৈ আছে তাক আপুনি মাতি দিলে ঘপকৈ উঠিব মহাপুৰুষ মাধৱদেৱ তাৰ উদাহৰণ কিন্তু যদি আপুনি ল'ৰাটোক মাতি আছে সি সাৰ পাই পেলাই মোচকা মাৰিলে আপুনি যিমান জগাই থাকক সি এক্টিং মাৰি আছে ক'ৰ পৰা সাৰ পাব ইফালে ঘূৰিব এক্টিং চব গতিকে শাস্ত্ৰ পঢ়িলে নহ'ব তেতিয়া ভাৰতীয় দৰ্শনে ক'লে যে শাস্ত্ৰৰ 3টা প্ৰস্থান নিৰ্ধাৰিত কৰি দিলে যদি আপুনি প্ৰমাণ লাগে ভাৰতীয় দৰ্শন শাস্ত্ৰৰ 3টা প্ৰস্থান দিলে শ্ৰুতি প্ৰস্থান স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান এই 3টাৰ মাজত থাকিলেহে আলোচনা হ'ব সত্য বুলি প্ৰমাণিত হ'ব অনেক শাস্ত্ৰ আছে কাৰ কথা মানিব সেইকাৰণে 3টা প্ৰস্থান দিলে প্ৰথম দিলে শ্ৰুতি প্ৰস্থান শ্ৰুতি মানে বেদক কয় বেদৰ সাৰ মৰ্ম আছে তাৰ শেষৰ অংশটোক যাক বেদান্ত বুলি কয় যাক আমি উপনিষদ বুলি কওঁ আমি কথা পাতিছিলোঁ উপনিষদ বেদৰ সাৰ যদি আপুনি আত্মা পৰমাত্মাৰ বিষয়ে জানিব বিচাৰিছে উপনিষদ 11খন মুখ্য উপনিষদ আছে এয়া অধ্যয়ন কৰিব লাগিব অতি সুন্দৰ কেতিয়াবা বেদান্ত পঢ়িলে আপোনালোকে পাব শ্ৰুতি প্ৰস্থান বেদান্ত যদি বেদান্তত আছে সি প্ৰামাণিক হ'ব স্মৃতি প্ৰস্থান বেদৰ কথা সাধাৰণ মানুহে বাদ দিয়ক পণ্ডিতবিলাকেও বুজিব নোৱাৰিলে সেইকাৰণে যাৰ যেন মতি কৰে বেদৰ ব্যাখ্যা যোনে যাৰ যেনেকে মন গ'ল বেদক তেনেকে ব্যাখ্যা কৰিল কিছু দূৰদৰ্শী ঋষিয়ে সেইকাৰণে শ্ৰুতিৰ আলমত নিজৰ স্মৰণ শক্তি স্মৃতি শক্তিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ ৰচনা কৰিলে স্মৃতি গ্ৰন্থ বুলি কয় তাৰ ভিতৰত এখন মহাভাৰত স্মৃতি শাস্ত্ৰ যেনে মনুস্মৃতি ইত্যাদি এয়া স্মৃতি মহাভাৰতৰ ভিতৰত ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ
এই 18টা অধ্যায় সুকীয়াকে উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা, যাক আমি গীতা বুলি কওঁ। এই গীতা মহাভাৰতৰ ভিতৰৰ বস্তু, এইটো বুজি লওক। গীতাখন মহাভাৰতৰ ভীষ্ম পৰ্বৰ 25ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় এজ ইট ইজ উলিয়াই আনিছে 800 শ্লোকৰ, নাম দিছে শ্ৰীমদ ভগৱত গীতা। এতিয়া স্মৃতি প্ৰস্থানত গীতাক ৰাখিছে। গীতা যদি গীতাত আছে তেতিয়াহ'লে আপুনি প্ৰামাণিক হিচাপে মানিব লাগিব, এইটো বাধ্য। এইটো শাস্ত্ৰীয় আমাৰ ভাৰতীয় দৰ্শনে কৈছে। আৰু কেতিয়াবা এতিয়া ডাঙৰ কথা হ'ল উপনিষদবিলাক পঢ়িলে ক'ৰবাত খেলি মেলি লাগে, ক'ৰবাত বৰুণক শ্ৰেষ্ঠ কৰি দিলে, ক'ৰবাত ইন্দ্ৰকে আত্মা বুলি দেখাই দিলে, কিবা দেখাই দিলে, খেলি মেলি লাগে। তাৰ জাজমেণ্ট দিবলৈ, ন্যায় দিবৰ কাৰণে ব্যাসদেৱে 555টা সূত্ৰ আন এখন গ্ৰন্থ ৰচনা কৰিলে, নাম দিলে ব্ৰহ্মপুত্ৰ। 555টা সূত্ৰ আছে তাত। আৰম্ভ কৰিছে অথতো ব্ৰহ্ম জিজ্ঞাসা, ব্ৰহ্ম কোন জানো আৰু, ব্ৰহ্ম নেকাত কয়। এটা সূত্ৰ অকণমান ব্ৰহ্ম কোন জন্মাদৈশ্বৰ্যত, প্ৰথম অধ্যায় 2য় সূত্ৰটোতে কৈছে, য'ৰ পৰা সৃষ্টি স্থিতি প্ৰলয় হৈছে। তাৰে বহুত ডাঙৰ ভাষ্য এইবিলাক কৰিছে। কিন্তু এটা ডাঙৰ কথা বুজক, 3টা প্ৰস্থান আহিল, শ্ৰুতি, বেদান্ত, উপনিষদ, স্মৃতি প্ৰস্থান গীতা, ন্যায় প্ৰস্থান ব্ৰহ্মপুত্ৰ। এতিয়া আচল তত্ত্ব বুজক। শ্ৰুতি প্ৰস্থান বেদান্ত, ইয়াত কোনো গণ্ডগোল নাই। কিন্তু যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে, যাৰ কাৰণে কৃষ্ণ দ্বৈপায়ন বাদ্ৰায়ণৰ নাম বেদব্যাস হ'ল। বেদৰ বিস্তাৰ কৰাৰ কাৰণেতো তেওঁ বেদব্যাস হৈছে। ব্যাস মানে বিস্তাৰ কৰা। বেদব্যাস নামটো কিয় পাইছে? বেদৰ বিস্তাৰ কৰাৰ কাৰণে পাইছে। তেওঁৰ নাম কৃষ্ণ দ্বৈপায়ন বাদ্ৰায়ণ, তেওঁ বেদব্যাস বুলি কৈছে, বেদৰ বিস্তাৰ কৰিছে। সেইজন ব্যাসদেৱে ভাগৱতত লিখিছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানান্যত্ৰতি ক্বচিৎ। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে, ঘোষা 18 নম্বৰ পদ যোগা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে, তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰো সাৰ হৈছে ভাগৱত, ব্যাসদেৱে লিখা কথা। গতিকে ভাগৱত এখন প্ৰামাণিক গ্ৰন্থ, আৰু স্মৃতি প্ৰস্থান গীতা এখন প্ৰামাণিক গ্ৰন্থ। ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ, গৰুড় পুৰাণত ব্যাসদেৱে লিখিলে অৰ্থয়ম ব্ৰহ্মসূত্ৰানাম। ভাগৱত গ্ৰন্থখন ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য। তাৰ মানে আমাৰ হাতত প্ৰামাণিক 2খন গ্ৰন্থহে আহিল। কি? শ্ৰুতি প্ৰস্থান বেদান্তৰ সাৰ ভাগৱত, ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য ভাগৱত এখন হ'ল। এতিয়া স্মৃতি প্ৰস্থান গীতা। তাৰ মানে প্ৰামাণিক গ্ৰন্থ কি আহিল? গীতা। আৰু সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল, শাস্ত্ৰৰ উত্তম কি বুলি? আপোনালোকে জানে চবে, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গীতা ভাগৱত যদি শাস্ত্ৰৰ উত্তম হয়, তেতিয়াহ'লে প্ৰামাণিক গ্ৰন্থ গীতা ভাগৱতত কি লিখিছে সেইটোৱে মানুহক আৰু বেলেগ কি বিচাৰিব লাগে? বুজি পালে নাই? যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয়, প্ৰামাণক আপোনালোকক মই প্ৰমাণ কৰি দেখুৱাই দিওঁ। 2023ত গুজৰাটত আমাক নিমন্ত্ৰণ দিছিল, শংকৰ জন্মোৎসৱ পাতিছিল। তাত আমাৰ অসমৰ যিসকল বাসিন্দা তাত আছে, অইলত কাম কৰা ইত্যাদি কৰি, তেওঁলোকে বৰ ডাঙৰকৈ পাতে শংকৰ জন্মোৎসৱ। অসমৰ পৰা আমাক নিমন্ত্ৰণ দিছিল, নিৰ্দিষ্ট বক্তা হিচাপে আমি গৈছিলোঁ। আৰু তাত এখন হৰিনাম ধৰ্ম, সনাতন ধৰ্মৰ 3 প্ৰস্থানৰ ভিতৰত যে প্ৰামাণিক, এই তত্ত্বটো গ্ৰন্থৰ পৰা উদ্ধৃতি সহকাৰে আমি 2 ঘণ্টীয়া ভাষণত দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে ইউটিউবত ৰন্তু শইকীয়া গুজৰাট বা আহমেদাবাদ বুলি মাৰিলেও সেই ভাষণটো শুনিবলৈ পাব। মই তেতিয়া আপলোড কৰিছিলোঁ অডিঅ' খালি। ইউটিউবত মই ভিডিঅ' খুব কম দিওঁ, এই বাকীবিলাক ইউটিউবাৰবিলাকে আহি লয়, মই খুব কমেই দিওঁ, অডিঅ'বিলাক থাকে। তাত কোৱা গৈছিলে যে প্ৰমাণটো, এতিয়া শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয়, তেতিয়াহ'লে গীতাত কি কৈছে আৰু ভাগৱতে কি কৈছে, এই 2টা বস্তু মানিলে শেষ। গীতা 700 শ্লোক, গীতা এটা মাত্ৰ শ্লোক কৈছে ধৃতৰাষ্ট্ৰই। যুদ্ধৰ প্ৰাক মুহূৰ্তত ব্যাস আহিছিল ধৃতৰাষ্ট্ৰৰ ওচৰলৈ, আৰু ধৃতৰাষ্ট্ৰক কৈছিল যে হে পুত্ৰ,
যুদ্ধ হোৱাটোতো নিশ্চিত হৈ গ'ল যদি যুদ্ধখন নিজ চকুৰে চাব বিচাৰিছা তোমাক মই দিব্য দৃষ্টি দিম তুমি ঘৰত থাকি কুৰুক্ষেত্ৰৰ যুদ্ধখন চাব পাৰিবা ধৃতৰাষ্ট্ৰই ক'লে যে আৰু ইমান দিন গ'লে আৰু এতিয়া এই যুদ্ধৰ বিভীষিকা মই নিজ চকুৰে চোৱাৰ মোৰ ইচ্ছা নাই মানসিকতাও নাই কিন্তু মই জানিব বিচাৰিম যুদ্ধত কি হৈ আছে ঘৰত থাকি এইকাৰণে যদি আপুনি ইচ্ছা কৰে মোৰ সাৰথী মোৰ মন্ত্ৰী সঞ্জয়ক দিব্য দৃষ্টি দিওঁ আৰু তেতিয়া সঞ্জয়ক ব্যাসদেৱে দিব্য দৃষ্টি দিয়ে চাওক আমাৰ বহুতো বিজ্ঞানীয়ে কয় যে শাস্ত্ৰবিলাকক একো কাম নাই আমি প্ৰায় কওঁ যিটো লাইভ টেলিকাষ্ট দূৰদৰ্শনৰ কথা এতিয়া তেওঁলোকে উদ্ভৱ কৰিছে এইটো দেখোন ৫,৫০০ বছৰ আগত সঞ্জয়ে লাইভ টেলিকাষ্ট হস্তিনাপুৰত থাকি কুৰুক্ষেত্ৰৰ কথা কৈ আছিল হে কোনে আছে ইয়াত চাওক তেতিয়াই দেখুৱাইছে তেওঁ সব দেখি আছিল আৰু দেখা নহয় তেওঁ নিজৰ মনৰ ভাৱ প্ৰত্যেকজন সৈন্যৰ মনৰ ভাৱ পৰ্যন্ত জানিব পাৰিছিল বিজ্ঞানে ইমান দূৰ ঢুকি পোৱাগে নাই এতিয়া সঞ্জয়ে ঘৰত থাকি কোনজনৰ মনত কি ভাৱ চলি আছে এই পৰ্যন্ত তেওঁ জানিব পৰা ইমান শক্তি দিছিল দিব্য দৃষ্টি আৰু তেতিয়া ধৃতৰাষ্ট্ৰই সঞ্জয়ক মাত্ৰ সুধিছিল ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুদ্ধোৎসৱ মামকা পাণ্ডৱ চৈব কিম কুৰ্বত সঞ্জয় প্ৰথম অধ্যায় প্ৰথম শ্লোক ধৃতৰাষ্ট্ৰৰ মুখেদি কৈছিল ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ আৰু পাণ্ডু পুত্ৰসকলৰ সৈন্যসকলে কি কৰিছিল হে সঞ্জয় মোক কোৱা আৰু তাৰ উত্তৰত ৪০টা শ্লোকত সঞ্জয়ে কুৰুক্ষেত্ৰৰ বৰ্ণনা দিছিল বিশেষভাৱে কৃষ্ণ অৰ্জুন সংবাদ কৃষ্ণ অৰ্জুনৰ মাজত যি কথোপকথন হৈছিল এইখিনি কৈছিল ৮৫টা শ্লোকত অৰ্জুনে ভগৱান কৃষ্ণক মনৰ ব্যথাবিলাক প্ৰকাশ কৰিছিল আৰু ৫৭৪টা শ্লোকত ভগৱান কৃষ্ণই গীতাৰ গোটেই উপদেশখিনি অৰ্জুনক দিছিল এতিয়া প্ৰথমতে অৰ্জুনৰ মনৰ যিমান ব্যথা আছে এইবিলাকৰ ওপৰত ভগৱান কৃষ্ণই যেনেকুৱা প্ৰশ্ন কৰিছে তেনেকুৱা উত্তৰ দি গৈছে কিন্তু কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উধাৰিলা নিজ ভগতক এই তত্ত্বটো শেষত কৈছে অষ্টাদশ অধ্যায় কি ক'লে সৰ্বগুহ্যতমম ভূয় শ্ৰীনুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম অষ্টাদশ অধ্যায় ৬৪ নম্বৰ শ্লোক গীতা হে অৰ্জুন গোপনীয়ৰ পৰা গোপনীয় কথাটো কম এতিয়া শুন একদম ইয়াতকে তত্ত্ব একো নাই ফাইনেল যিটো তত্ত্ব ক'লে কি ক'লে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা তুচ অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোক সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ ফাইনেল সিদ্ধান্ত গীতাত দি থৈ গৈছে এক শৰণৰ কথা এতিয়া অতি দুখৰ কথা চাওক আজিলৈকে ৫,৫০০ বছৰ আগত ভগৱান কৃষ্ণই অৰ্জুনক এক শৰণৰ কথা কোৱাৰ পাছতো পৃথিৱীত বা ভাৰতত ইমানবিলাক ধৰ্ম প্ৰৱৰ্তক আহিল কোনেও এই এক শৰণৰ কথা গুৰুজনাৰ আগলৈকে কিন্তু বুজাই দিবলৈ ইচ্ছা নকৰিলে এতিয়াও বহুতে ভাগৱতৰ গীতাৰ এইটো শ্লোক উচ্চাৰণ কৰে কিন্তু সত্য শুদ্ধ কথাটো মানুহক বুজাই নিদিয়ে যে একত শৰণ ল'লে হ'ব এই কথাটো মানি ল'লেতো চেছ যে গীতাত লিখা আছে গীতা এখন প্ৰামাণিক গ্ৰন্থ শ্ৰুতি প্ৰস্থান স্মৃতি প্ৰস্থানৰ গ্ৰন্থ এখন গীতা আৰু গীতাত আছে যে ফাইনেল দিছে তাত যে একত শৰণ লোৱা আৰু গুৰুজনাই এক শৰণ হৰিনাম ধৰ্মৰ এক শৰণ বস্তুটো গীতাৰ অষ্টাদশ অধ্যায় ৬৬ নম্বৰ শ্লোকৰ পৰাই আনিছে আৰু হৰিনাম ধৰ্ম বহুতে কৈছে নাম বস্তুভাগ গুৰুজনাই পদ্ম পুৰাণৰ সহস্ৰ নামৰ পৰা আনিছে সত্য ইয়াত মিছা একো নাই কিন্তু আমাৰ কথা হৈছে যদি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হয় তেতিয়া গীতা ভাগৱতৰ ওপৰত থাকিব ভাগৱতে কি কৈছে ১৮,০০০ শ্লোক ৩৩৫টা অধ্যায় ৫,৯৬,০০০ শব্দ শেষত কৈছে লাষ্টৰ শ্লোক ১৮,০০০ শেষৰ শ্লোক নাম সংকীৰ্তনম যস্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানাত্তম নমামি হৰিম পৰম ১২, ১৩, ২৩ দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় ২৩ নম্বৰ শ্লোক ভাগৱত শেষৰ শ্লোকটোত ক'লে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা উদ্ধাৰ পাব পাৰি
আৰু সেইকাৰণে আমি সেইজন হৰিকে নমন কৰোঁ। ভাগৱত সামৰিছে তাত। তেতিয়াহ'লে গুৰুজনে যি এখন হৰিনাম ধৰ্ম আনিছে, ই গীতা আৰু ভাগৱতৰ সাৰ হয়নে নহয় কওক? কিন্তু আমাক এই কথাটো বুজাই নিদিয়ে। কিয়? বুজাই দিলে বহুতে ধৰ্মৰ নামত যিবিলাক ব্যৱসায় কৰি আছে, এই ব্যৱসায়বিলাক বন্ধ হৈ যাব। আপুনি যদি নিজৰ মাজতে আইক এগৰাকী লগ হৈ, বাপ কিজন লগ হৈ, জন্মৰ পৰা মৃত্যুলৈকে যদি সমস্ত কাম যদি গাঁৱতে কৰিব পাৰে, তেতিয়াহ'লে বাকী কিছুমান মানুহৰতো দিগদাৰ লাগি যায়। বুজি পাইছে না? সেইকাৰণে সত্য শুদ্ধ কথাটো আমাক বুজাই নিদিয়ে, আৰু তাৰ কাৰণে আমি ভয় খুৱাই দিয়ে, এইটো নকৰিলে এইটো কৰ, এইটো। এটা ল'ৰাই ছোৱালী এজনী বিয়া কৰাই আনিলে, বিয়া কৰাই আনি প্ৰত্যেক দিনা ভয় খুৱাই, এইটো কৰ, নহ'লে এতিয়া পানী গৰম কৰ, নহ'লে, আৰু পিছৰটো নকয়, নহ'লে বুলি কৈ ৰৈ যায়। ঘৈণীয়েকে ভাবে নহ'লে ডাঙৰ ঘটনা হৈ যাব পাৰে, ডিভোৰ্চ দিব পাৰে, মাৰি পেলাব পাৰে, কাটি পেলাব পাৰে, নহ'লে বুলি ৰাখি দিয়ে। এনেকুৱা বহুত আছে সমাজত, এইটো কৰ, নহ'লে। আৰু এবছৰত সেইজনী ছোৱালীজনী শুকাই খিনাই অৱস্থা নাইকিয়া হ'ল, মাকৰ ঘৰলৈ গৈছে, মাকে কৈছে, আয়ো ইমান ধুনীয়া ছোৱালীজনী বিয়া দিছিলো, তোৰ অৱস্থা নাই, শহুৰ শাহুৱে কষ্ট দিয়ে নেকি? ফাৰ্ষ্ট টাৰ্গেটটো সেইফালে যায় বাৰু, শহুৰ শাহুৰ ফালে। ক'লে নহয়, মোৰ শহুৰ শাহু অতি মৰমীয়াল, তহঁতৰ নিচিনাকে মৰম কৰে, নিজৰ ছোৱালীৰ নিচিনাকে মৰম কৰে। তই খিনাইছ কিয়? তই যে যি হৈছে তোৰ জোঁৱাইৰ কাৰণে হৈছে। জোঁৱাই কি কৰে? প্ৰত্যেক দিনা ভয় খুৱাই। কি বুলি কয়? এইটো কৰ, নহ'লে, হয়তো কৰ, নহ'লে। তই সোধনে নাই, নহ'লে কি? বোলে এইটো সুধিবলৈকে তোৰ সাহস হোৱা নাই আজিলৈকে। বুজি পাইছে নাই? সেইকাৰণে যি কৰিবলৈ কয় তাকে কৰি আছে। মাক বাপেকে বোলে চিন্তা নকৰিবি, আমি তোৰ লগত যাম, আৰু তোৰ ঘৰৰ আশে পাশে লুকাই থাকিম। তোক যদি কাইলৈ কেতিয়া কোনোবা সময়ত কৈ দিয়ে এইটো কৰ, নহ'লে, তই চিধা একদম ধৰি ল'বি, নহ'লে কি? উভতি ধৰিবি। আৰু কিবা কৰিবলৈ তাৰ সাহস নাই, আমি আছো, আমি ওলাই আহিম, লুকাই থাকিম তোৰ ঘৰৰ আশে পাশে। বৰ ঠাণ্ডা বতৰ আছিল, ৰাতি শুই আছে। ৰাতিপুৱা সময়ত ব্ৰহ্মপুৱাতে গিৰিয়েকে ঘৈণীয়েকক ধৰিলে, নহয় শুই আছো এতিয়ালৈকে, যা পানী গৰম কৰ, নহ'লে। ঘৈণীয়েকে অলপ গমেই পাইছে ওচৰতে মা দেউতা আছে লুকাই কেনেকুৱা, আৰু সেইকাৰণে সেইদিনা নিৰ্ভয় হৈ কৰিছে, নহ'লে কি? গিৰিয়েকে কৈছে, নহ'লে মই নিজে গৰম কৰি লওঁ। শেষ, খেল শেষ, এবছৰৰ ভয়ৰ কাৰণ শেষ। যেতিয়া আপুনি তত্ত্বটো বুজি পাব, তাৰপিছত আপোনাক কোনে ভয় খুৱায়? নিজে নিজে ভয়াতুৰ হৈ যাব চব। কিন্তু আমি ভয় কৰোঁ, সেইকাৰণে আমাৰ সুবিধা হৈছে, এইটো কৰ, কিটো কৰ, কিটো কৰ, কিটো কৰ, আৰু যি কৰিবলৈ কৈছে সেইটো কৰি আছো। শাস্ত্ৰসন্মত কাম কৰক, আৰু সেইটোৱে হৈছে সুনীতি। তাৰ বিপৰীতে আনন্দ বিচাৰি যিমানবিলাক কৰ্ম আমি কৰোঁ, কাম স্থিৰ হিতজ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মাস্থায় প্ৰকৃতা নিয়তা স্বয়া। সপ্তম অধ্যায় 20 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই হৰণ কৰি ল'লে, তেওঁলোকে বেলেগ বেলেগ ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ওচৰত সেৱা কৰে। কিয়? তেওঁলোক কেৱল বস্তু লাগে, কামনা বাসনাই লৈ ল'লে। আৰু ইণ্টাৰেষ্টিং কথা এটা কৈছে, যম যম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুমিচ্ছসি তৈষা তৈষা অচলা শ্ৰদ্ধা তামেম বিদ্যাম্যহম। সপ্তম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকে যোন দেৱতাৰ প্ৰতি আকৃষ্ট হৈ সেইসকলক সেৱা কৰিব বিচাৰে, মই তেওঁলোকৰ হৃদয়তে থাকি সেই দেৱতাৰ প্ৰতি আৰু উচতাই দিওঁ, যা বেটা সেইফালে, যা আৰু যা, মৰি থাক। শ্ৰদ্ধয়া অৰ্চিতুমিচ্ছসি লভতে স ততঃ কামন ময়েব বিহিতাং হিতা। সপ্তম অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, এই দেৱতাৰ দ্বাৰাই যিখিনি ফল তেওঁলোকে পাব, সেই ফলটো যদি মই এপ্ৰুভ কৰি দিওঁ, সেইটোহে দিব পাৰিব, তেওঁলোকৰ নিজস্ব একো নাই। এয়া শাস্ত্ৰৰ কথা, স্মৃতি প্ৰস্থান গীতাৰ কথা। সেইকাৰণে ইয়াত সুন্দৰভাৱে কৈছে, সুৰুচি সুনীতি দুজনী পত্নী উত্তান পাদে যদিও বিয়া কৰালে, উত্তান পাদে কিন্তু সুৰুচিক আঁকোৱালি লৈ সুনীতিক চাইড কৰি থৈ দিলে। আমাৰো গতি একে। আমি নীতি শাস্ত্ৰৰ কথাখিনি নামানি পেলাই এই দৈনন্দিন জীৱনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সুখবিলাক পাবৰ কাৰণে আমি সুৰুচিক আঁকোৱালি ৰাখোঁ। কিয়? এইবিলাকত সুখ আছে বুলি ভাবোঁ। যেনিবা আপোনাৰ মন গৈছে জাংক ফুড খাবলৈ, ফাষ্ট ফুড, 40 কিলোমিটাৰ 50 কিলোমিটাৰ ড্ৰাইভ কৰি ধাবাত খাবলৈ গৈছোঁ। কিয়? খাই আনন্দ লাগিব। কিন্তু ইণ্টাৰেষ্টিং কথা, ইয়াত থাকিলেও তৃপ্তি নাপায়, ভিতৰলৈ গ'লেও নাপায়। কেৱল মুখৰ মাজত এই জিভাত লাগি থকা সময়কণেহে তৃপ্তি। তাকো খাই আহোঁতে আকৌ নতুন দিনৰ প্লানিং হৈ যায়, আজিতো বৰ ভাল লাগিল,
অহাবাৰ কিন্তু আমি অমুকত যাম মানে তুমি তৃপ্তি পাইছিলা সেয়া শেষ সেইটো চিৰদিন নাথাকে সেইটো খুব তাতেই শেষ আকৌ নেক্সট প্লানিং হৈ গ'ল অমুকত খাবলৈ যাব লাগিব এইবিলাক হৈছে কেৱল ৰুচি সম্পন্ন কাম সেইবিলাকে আপোনালোকক পৰম আনন্দ দিব নোৱাৰে ইয়াত কৈছে কায় বাক্য মনে শয়নে ভোজনে উত্তানপাত নিপতি সুনীতিত কৰি সুৰুচিৰ সংগে বঢ়ালে অধিক প্ৰীতি উত্তানপাতে কাৰ প্ৰতি প্ৰীতি বঢ়ালে সুৰুচি আমাৰ গতি একেই হৈ আছে আৰু তাৰ পাছত পাছে সুৰুচিৰ পুত্ৰ এক ভৈল ৰাজাৰ স্নেহ একান্ত আতি দায়াতৰে গণাই পঢ়াই তাৰে উত্তম নাম থৈলন্ত সুৰুচিৰ পৰা এটা সন্তান হ'ল নাম থলে উত্তম কৰ্ম কৰিলেতো ফল পাবই নাহি কচ্চিত চৰমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণে তৃতীয় অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন কোনো মানুহে কাম নকৰাকে থাকিব নোৱাৰে আপুনি সুনীতিৰ পক্ষত কৰক সুৰুচিৰ পক্ষত কৰক কৰ্মটো কৰিবই লাগিব আৰু কৰ্ম কৰিলে তিনি ধৰণৰ ফল পাব অনিষ্ট মিষ্ট মিশ্ৰম ত্ৰিবিধা কৰ্মনা ফলম ভৱতি ত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা তিনি ধৰণৰ ফল আছে প্ৰত্যেকটো কৰ্মৰ বিপৰীতে অনিষ্টম মানে বেয়া বা পাপ ইষ্টম মানে ভাল বা পুণ্য আৰু মিশ্ৰিত মানে পাপ পুণ্যৰ মিশ্ৰণ তিনি ধৰণৰ ফল আমি ভোগ কৰিব লাগে এইকাৰণে ভাল কৰক বেয়া কৰক ফলটো পাবই সুৰুচিৰ কৰ্ম সুৰুচিক আঁকোৱালি লৈ ৰুচি সম্পন্ন কাম কৰিলেও ফল এটা পাব যেনে আপুনি ধৰি লওক কিবা এখন আঞ্জা খাই ভাল পায় তৰকাৰী যদি সেইখন বনাইছে তেতিয়া আপোনাক অলপ সময় হলেও মনটো ভাল লাগিব আপুনি টিভি চিৰিয়েল এখন ভাল পায় ধৰি লওক শাহু বোৱাৰী কাজিয়াই হওক সন্ধিয়া 7টা বজাৰ লগে লগে ধৰক টিভি ওচৰত বহি গ'ল কিয় এই শাহু বোৱাৰী কাজিয়া আহিব এতিয়া এটা কথা কিন্তু ইণ্টাৰেষ্টিং কথাটো বুজি লওক যিটো বস্তু চাই আপোনাৰ ভাল লাগে আপোনাৰ মনত সেই বস্তুটো পুৰা জাম হৈ আছে সেইটো বুজি লওক আপোনাৰ মনত সেইটো বস্তু জাম হৈ আছে সেইকাৰণে সেইটো চাব বিচাৰিছে এইটো কথা শুনিব বিচাৰে যিটো আপোনাৰ ভিতৰত আছে যদি ইয়াত পবিত্ৰতা হয় তেতিয়াহ'লে পবিত্ৰৰ ফালে মন যাব সুচিতাৰ ফালে মন যাব যদি ইয়াত ভগৱতময় হয় ভাগৱতৰ কথালৈ মন যাব যদি ইয়াত কপটতা আছে তেতিয়াহে সন্দেহী গিৰিয়েক ঘৈণীয়েকৰ কিবা সংশয় শাহু বোৱাৰী কাজিয়া কাৰোবাৰ দুটাই কথা পাতি থাকিলেও ভাগৱতৰ কথা যিমানেই নকওক কিয় কাণখন সিফালেহে যাব চেৰিংকে কিয় থিয়েটাৰ চাই আছে বহুতো মানুহে আগত দুটা মানুহে বিয়াত কথা পাতি আছে দুগৰাকী মহিলাই পিছৰটোৱে কৈছে বাইদেউ আমি একো শুনা নাই দেই তেওঁ ঘূৰি পেলাই কৈছে তুমি শুনিবলগীয়া কথা পতা নাই এওঁ কৈছে থিয়েটাৰৰ কথা একো শুনা নাই এওঁলোক দুজনীয়ে কথা পাতি আছে আৰু ইফালে উত্তৰটোৱে কৈছে তুমি শুনিবলগীয়া কথা পতা নাই য'তে যাওক যাৰ যিটো মন সেইটোৰ প্ৰতি আকৃষ্ট বেছি হ'ব শৰীৰটো আপুনি জ্বলে লৈ নাযাওক মনটোত ক্লিয়াৰিটি তেতিয়া আহিব মনৰ ভাৱ যেতিয়া শুদ্ধ হ'ব আৰু মনৰ ভাৱ শুদ্ধ হোৱাৰ কাৰণে এই অনুষ্ঠান এইটো অনুষ্ঠানে আপোনাক ভগৱানক ডাইৰেক্ট দৰ্শন কৰাই নিদিয়ে কি কৰিব এই অনুষ্ঠানটোৱে আপোনালোকৰ মনৰ ভাৱবিলাক শুদ্ধ কৰাব শাস্ত্ৰৰ লগত আপোনালোকৰ সম্পৰ্ক এটা হ'ব শাস্ত্ৰত কি আছে আপোনালোকে গম পাব মনত থকা ঈৰ্ষা দ্বেষ হিংসা কাম ক্ৰোধ এইবিলাক লাহে লাহে নাইকিয়া হ'ব তেতিয়া ভগৱানক বিচাৰি বাহিৰত ফুৰিব নালাগে ইয়াতে আছে ইয়াতে পাব পৰম আনন্দ লাভ কৰিব ভগৱান মানে আনন্দ পাব যিটো বিচাৰি ফুৰিছে এইটো ইয়াতে পাব বাহিৰত ক'ত বিচাৰি পাব আমাৰ আকৌ আজিকালি এটা চিষ্টেম চলিছে গাঁৱৰ নামঘৰত থকা ভগৱানৰ পাৱাৰটো কম 15% আছে 25% আছে দূৰৰ নামঘৰত ভৰাই দিলে পায় এটা বহুত যায় হয় নহয় কওক সত্য কথা আমাৰ গাঁৱত থকা নামঘৰ ভাগত বিশ্বাস নাই কিয় এইটো নামঘৰৰ পাৱাৰ কম আছে অমুকত গৈ ভৰাই দিলে এটা কথা বিষ্ঠাৰ গৰ্তত যিটো কীট আছে বিষ্ঠাৰ গৰ্তত লেটিনৰ গাঁতটোত যিটো কীট আছে তেওঁৰ শৰীৰত যিজন ভগৱান বিৰাজমান ব্ৰহ্মাৰ শৰীৰত যিজন বিৰাজমান আপোনাৰ মোৰ শৰীৰত যিজন বিৰাজমান এজনে অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিড়ম্বনম 3:29-21 কপিলে কৈছে দেৱহতী মাকক কৈছে মা মই সমস্ত শৰীৰত প্ৰাণীৰ শৰীৰত বিৰাজমান হৈ আছো আৰু মোক বাদ দি মানুহবিলাকে মূৰ্তি পূজা কৰি আছে সমস্ত ভূতত মই আছো সৰ্বক্ষণে মোহক অৱজ্ঞা আদি কৰি যিটো জনে
বেদ মন্ত্রে প্রতিমাত করয় অর্চন নাহি তার ফল কিছু কবে বিলম্ব কপিল দেৱহূতি আখ্যানত চাব কপিলে কৈছে দেৱহূতি এতিয়া মোক কেনেকৈ সেৱা কৰিব কি সুন্দৰ উদাহৰণ দিছে শুনক কপিলে কৈছে আপুনি যদি ভগৱানক পাব বিচাৰিছে কেনেকে পাব শুনক আজি কপিলে কৈছে অত মাম সর্বভূতেষু ভূতাত্মানম কৃতালয়ম অর্ঘয়েত দান মানভ্য মৈত্রেয় ভিন্নেন চক্ষুষা 3:29-28 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 28 নম্বৰ শ্লোকত কৈছে মা যদি তুমি মোক পূজা কৰিব বিচাৰিছা কেনেকে কৰিব লাগে মই কওঁ শুনা কেনেকে মই যিহেতু সমস্ত প্ৰাণীৰ শৰীৰত আছো গতিকে তুমি অৰ্ঘয়েত দানম প্ৰথমতে সমস্ত প্ৰাণীৰ প্ৰতি যি আছে দান দিবলৈ শিকা দান কেনেকে দিবা টকা পইচাৰে আপোনালোকে হয়তো ভয় খাই যাব সিধাই মানুহটো আহি পেলাই টকা দান দিয়া কথা ক'লে আমাৰ হাতত যদি 10 টকীয়া 5খনো থাকে কোনোবাই যদি ডনেশ্যন বিচাৰি আহিল আমি তাৰ মাজতো পুৰণাখন চাওঁ এইখনহে দিম নতুনখন নিদিওঁ দান একদম সত্য আপুনি পুৰণা বস্তু পূজা কৰিবলৈ যোৱা সকলেও ঈশ্বৰৰ অৰ্থে কাম কৰিবলৈ যোৱা সকলেও তেলৰ বটলটো কিনোতেও কয় চাকি দিয়াটো দিলেই হ'ব খোৱাটো নালাগে তাৰমানে কিয় সেইটো দাম বেছি সেইটো পিয়ৰ নহ'লে চলে চাকিহে দিব চাকি দিয়া ভগৱানক দিয়াটো তেওঁতো আৰু নেদেখে দিলেই হ'ল এটা হয়তো দিয়া কম দামীটো কাপোৰ ধুতি অলপ হেৰি চাই দিলে হ'ল নৰ্মেল চাই দিলে হ'লে দিব লাগে মানে দাম দিয়াটো কম বস্তু দিলেও কথা নাই সেয়া মানসিকতা এয়া আমাৰ মানসিকতা আপুনি একো পইচা পাতি দিব নালাগে ভয় নকৰিব আপোনাৰ চোতালত যদি ৰাতিপুৱা চৰাই কেইটামান পৰিছে পাৰে যদি চাউল কেইটামান দি দিয়ক কিয় এই চৰাইকেইটাৰ শৰীৰতো যিজন ভগৱান বিৰাজমান হৈ আছে সেইজনো বিষ্ণুৱে অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা চৰাইৰ শৰীৰতো যিটো আছে কুকুৰ এটা আহিছে আপুনি চিনি নাপায় ক'ৰ কুকুৰ নাজানে পাৰে যদি তাকো আহাৰ মুঠি দিয়ক বিষ্ণুময় জ্ঞান কৰি যায় দেখা আপোনাৰ গাঁৱত কোনোবা এজনৰ বিপদ হৈছে টকা পইচা দি সহায় কৰিব পৰা নাই আপুনি কাষত গৈ থিয় হৈ কওক চিন্তা নকৰিবি আমিবিলাক আছো অভয় দাম দিয়ক আপুনি ডাক্তৰৰ ওচৰত কৈছে ডাক্তৰজনে যদি আপোনাক চাই মেলি গমো পায় যদি ইয়াৰ বেমাৰটো অলপ মাৰাত্মকে হ'ল কিন্তু ডাক্তৰজনে যদি কৈ দিয়ে আপুনি কি চিন্তা কৰিছে 3 দিনৰ ঔষধ দিছো যাওক ভাল হৈ যাব এইটো একো নাই নৰ্মেল এইটো 60% 80% বেমাৰ আপোনাৰ এনেই তাতে ঠিক হ'ব আপুনি ভাল হৈ আহিল কিয় অভয় দান দিয়ক কায়িকভাৱে যদি পাৰিছে শাৰীৰিকভাৱে কৰক যদি বিত্তৰে পাৰিছে আপুনি যিখিনি আৰ্ণ কৰে তাৰ এটা অংশ দিব লাগে 5 ভাগ কৰি বিভাগিবে নিজ বিত্ত 5 ভাগ কৰি এটা অংশটো ঈশ্বৰতহে দিবলৈ কৈছে আপুনি যিমান পাৰে দিয়ক 1 গুণ লগাইলে সহস্ৰ গুণ হয় সেইটো লিখা আছে যিটো দিয়ে খালি এটা ঘটনা দান দি পেলাই আকৌ তাত দাতা বুলি লিখাই নথব হয়তো এটা ডাঙৰ কথা আমি আকৌ ফেন এখন দিলো ব্লেডত লিখাই থওঁ দাতা অমুক এইটো দি কি লাভ আপুনি যদি দাতা বুলি লিখাই দিয়ে তাৰ মানে আপুনি দান দিয়া নাই সেইটো এটা পাব্লিচিটিয়ে হৈ আছে আপুনি তেতিয়া ভগৱানৰ পৰা দানটোৰ একো ফল পাবলগীয়া নাই কিয় আপুনি নিজে ফলটো পাই আছে যদি দান দিয়ে আপুনি বস্তুটোত নিজৰ মোহ হেৰক এজন ৰজাই ৰথত ব্লেংকেট অলপ লৈ গৰম বস্ত্ৰ লৈ ৰাজ্য ভ্ৰমণ কৰিছে ঠাণ্ডাত যদি কোনোবা আছে তেওঁলোকক দান কৰিব বিভিন্নজন তেনেকৈ থকা ব্যক্তিক দান কৰি আহি আছে এজন সন্যাসীয়ে জুই অকণমান ধৰি লৈ তাৰ কাষত বহি আছে ৰজাই ভাবিলে এজনৰ গাত বস্ত্ৰ নাই গতিকে এওঁ নিশ্চয় ঠাণ্ডাত আছে সেইকাৰণে ব্লেংকেট এখন দিওঁ আহি পেলাই ঋষিজনক এখন ব্লেংকেট দিলে ঋষিজনে ব্লেংকেটখন লৈ জুইত জাপি দিলে জুইত জাপি দিয়াৰ লগে লগে ৰজাই জুইৰ পৰা ব্লেংকেটখন উঠাই আনিলে আৰু ঋষিজনক কৈছে কেনেকুৱা তুমি মানুহ পাগল নেকি মই তোমাক দান দিছো আৰু তুমি জুইত দি দিলা ঋষিজনে কৈছে আপুনি মোক বস্তুটো দাম দিয়াই নাই মানে মইতো আপোনাক দিলো আপুনি কায়িকভাৱে মাত্ৰ দিছে মোহটো এৰিব পৰা নাই যদি মোক দিলে তেতিয়াহ'লে সেই বস্তুটোত আপোনাৰ অধিকাৰ আছেনে মোৰ বস্তু মই যদি জুইত দিওঁ ক'ত দিওঁ এইটো মোৰ কথা কিন্তু আপুনি যদিও বস্তুটো দিছে মোহটো এৰিব পৰা নাই আমাৰো বহুতে নামঘৰত ইত্যাদিত দান দিয়াৰ পিছত এই দাতা যে লিখি দিয়ে এইটো এটা সেইটো বস্তু মোহটো এৰিব পৰা নাই মানে মই এইটো দিছো এইটো মানুহে জানক সেইটো দান কৰি লাভ নাই
কপিলে কৈছে জীৱ জন্তুক যেনেকে পাৰিছা মনুষ্যৰ পৰা যত জীৱ জন্তু আছে খাদ্য অনুসাৰে দান কৰা। আপুনি একো কৰা নাই, কোনোবা এটাক যদি কৈছে যা মই আশীৰ্বাদ কৰিছো তোৰ ভাল হওক, এইটো এটা দান। মনৰ পৰা আশীৰ্বাদ কৰক, সেইটো দান। কিন্তু আমি আকৌ এটা ঘটনা, বেলেগৰ সুখ দেখিব নোৱাৰো, আনৰ দুখত কান্দিব পাৰো, কিন্তু মই যদি তাক আশীৰ্বাদ দিওঁ, সি যদি সঁচাকে যদি উন্নতি কৰি দিয়ে, তেতিয়া মোতকে যদি আগবাঢ়ি যায়, তেতিয়া লাগিব লেঠা। 3টা বগীত ভেকুলী চাপ্লাই দিছিল চাইনালৈ, 2টা বগী পুৰা বন্ধ, দুৱাৰ বন্ধ সম্পূৰ্ণ লক, এটা খোলা বগীত দিলে। আগতে যেনেকে কয়লা চয়লাবিলাক অপেন বগীত পঠায় নহয়, কাঠৰ লক্সবিলাক পঠায়। 4-5টা ষ্টেচন যোৱাৰ পাছত ৰেলৱে ইন্সপেক্টৰ এজনে দেখিলে আৰু এইটা খোলা বগীত ভেকুলী পঠিয়াইছে, চব জপিয়াই জপিয়াই ওলাই যাব, চাইনা এটাও নাপায়। লগে লগে ফোনাফোনি কৰিলে আৰু এজনে ক'লে যে চিন্তা কৰিবলগীয়া একো নাই, কিয় এই চব অসমৰ ভেকুলী। অসমৰ ভেকুলী হলে কিয় চিন্তা কৰিব নালাগে, ইহঁত নজপিয়াব নেকি? বোলে নাই নাই, এটা যদি ওপৰলৈ উঠিব বিচাৰে 2টাই ভৰিত ধৰি তাক নমাই দিব। আমাৰ গতি একে। আপোনাৰ গাঁৱত কোনোবা এজন ল'ৰা বা ছোৱালী যদি উন্নতি হৈছে, 10টা মানৰ পিছত লাগি যাব তাক কেনেকৈ অপবাদ উলিয়াব পাৰি, কেনেকৈ তাক তললৈ নামাব পাৰি, কেনেকৈ সি আগবাঢ়িব নোৱাৰে তাক কেনেকৈ লেং মাৰি পেলাব পাৰি, এইবিলাকত আমি আছো। আপুনি বেলেগৰ দুখত কান্দি দিয়াটো একো ডাঙৰ কথা নহয়, বেলেগৰ সুখত প্ৰাণ খুলি হহাৰ অভ্যাসটো কৰি চাওক। নোৱাৰো আমি, মনত কপটতা আছে, কপটতা। কপিলে কৈছে দান কৰা, দান, অভয় দান দিয়া। একো যদি নাই, টকা পইচা পাৰিলে দিয়া, মানুহক সহায় কৰা, ভাল কথা, কিন্তু তাৰ পৰা বিনিময় নিবিচাৰিবা। দাতব্যম ইতি য়দ দানম দিয়তে অনুপকাৰিণে দেশে কালে চ পাত্ৰে সতত দানম সাত্বিকম স্মৃতম। 7দশ অধ্যায় 20 নম্বৰ শ্লোক গীতা। দান দি পেলাই তাৰ পৰা বিনিময় বিচাৰিব নালাগে। আমাৰ আকৌ কয় যে অমুকৰ সিহঁতৰ ছোৱালী বিয়াত সোণৰ আঙুঠি দি থৈছো, মই চাম নহয় মোৰ ল'ৰা বিয়াত কি দিয়ে। সেইটো কাৰণতে দিছিলা বিনিময়, এইটো দি থৈছিলো, মোৰ ল'ৰা কি বিয়াত কি দিয়ে মই চাম। তাৰমানে যদি নিদিয়ে তোমাৰ লগত সম্পৰ্ক শেষ, খেলা শেষ। সেইটো দান আমাৰ। এটা কৈছে মান, মান দিয়া, মান, সন্মান। অমানিনা মানদেনা ত্ৰিনাদপি সুনিচেনা তৰুণিব সহিষ্ণুনা অমানিনা মানদেনা নিত্যদা কীৰ্তয়ন্ত হৰি। নিজকে এডাল বনতকেও সৰু বুলি ভাবিবলৈ দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শিৰোমণি ভূঞা হোৱাৰ পাছতো নিজক কৃষ্ণৰ কিংকৰ বুলি কয়। কিংকৰ শব্দৰ সাধাৰণ অৰ্থ চাকৰ বা দাস। মহাপুৰুষ মাধৱদেৱে নিজক দাসৰ দাস, টানত দাস হলো আমি বুলি কয়। কিমান নিজকে সৰু বুলি ভাবে। আৰু আমি গলে আমাৰ কাৰণে চেয়াৰখন সুকীয়া লাগিব, বেলেগৰ লগত সমানে নবহোৱাই, তাৰ লগত একেলগে বহিব নোৱাৰো, কিয় মোৰ স্পেচিয়েল হয়তো অলপ বেলেগ। মান অমানিনা মানদেনা, নিজে মান নিবিচাৰিব, বেলেগক দিয়ক। আৰু কৈছে দানম মানৱ্য মৈত্ৰেয়, মৈত্ৰতাৰ ভাৱ, বন্ধুত্বৰ ভাৱ। যদি আপোনাৰ মোৰ মাজত সদায় যদি বন্ধুত্বৰ ভাৱ আমি আনো, প্ৰত্যেকটো জীৱক যদি ভাল পাবলৈ শিকো। চাওক, পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ নাই যিজোপা বৃক্ষ কোনো ঔষধিত কামত নাহে। পৃথিৱীত এনেকুৱা এটা প্ৰাণী নাই যিটো প্ৰাণী প্ৰকৃতিৰ কোনো কামত নাহে। আৰু পৃথিৱীত এনেকুৱা এজন ব্যক্তি নাই যাৰ ভিতৰত এটা বিশেষ গুণ নাই। আপুনি মই হয়তো চিনিব নোৱাৰিব পাৰোঁ, তেওঁৰ গুণটো নাজানিব পাৰোঁ, এইটো আমাৰ দোষ। কিন্তু তেওঁৰ ভিতৰত এটা বিশেষ গুণ থাকিব। কিন্তু আমাৰ দোষটো এটা, আমি গাধ ঘোঁৰা মাছ কাছ চবকে খেজুৰৰ ওচৰত লৈ গৈ উবাই থাকো, উঠ গছত উঠ, ক'ৰ পৰা উঠিব? মাছ গাধ কাছ চব উঠিব পাৰিব নেকি? এখন গাঁৱত এটা ল'ৰা আছিল, অতি কুৰূপ, দেখিবলৈ অত্যন্ত বেয়া। গাঁৱৰ মানুহেতো তাক ঠাট্টা কৰে, মাক বাপেকেও কৰে। মাক বাপেকে কয় কি পাপৰ ফলত তই আমাৰ ঘৰত জন্ম হলি। সেই কণমানিটোৰ কাৰণে তাতকে দুৰ্ভগীয়া আৰু কি থাকিব পাৰে। যিখন ঘৰত মাক বাপেকে প্ৰতিটো মুহূৰ্তত তাক ঠাট্টা কৰে যে তই আমাৰ পাপৰ ফলত আমাৰ ঘৰত জন্ম ললি বুলি, সেই ল'ৰাটোৰ কেনেকুৱা অৱস্থা, মানসিকতা কেনেকুৱা হ'ব, ই কিমান মানসিক চাপত উঠিছে ভাবক। তাক কোনেও লগত নিদিয়ে, মাক বাপেকে কেতিয়াও বাকীকেইটা ল'ৰা ছোৱালীক লৈ যায়, তাক নিদিয়ে। এবাৰ সিহঁতৰ গাঁৱৰ ওচৰতে এখন মেলা লাগিছিল, মেলা এখন। এই মেলাখনত যাওঁতে কিবা প্ৰকাৰে বাপেকৰ মনটো অকণমান হয়তো চেঞ্জ হ'ল, বাকী ল'ৰা ছোৱালীকেইটাৰ লগত তাক ক'লে তয়ো বল মেলা চাওঁ যদি বল। সি গ'ল, আঁতৰে আঁতৰে আছে, সিও একেলগত নাযায়।
ভাবে মোৰ কাৰণেনো ইহঁতে কষ্ট পাব, কোন হয় বুলি সুধিলে দিগদাৰ পাব পাৰে। আৰু গৈ পেলাই এজেগাত দেখিলে এজন মানুহে বেলুনত হাৱা ভৰাই ওপৰলৈ উৰাই আছে, বেলুনবিলাক আকাশত উৰি আছে। এই কণমানিটোৱে গৈ দেখিলে যে আকাশত যিমান বেলুন উৰিছে চব ৰঙা, নীলা, হালধীয়া, বগা এনেকুৱা ৰং বিৰঙী বেলুন, ক'লা বেলুন এটাও নাই। ই লাহে লাহে বেলুন উৰাই থকা মানুহজনৰ ওচৰলৈ গ'ল আৰু গৈ পেলাই ক'লেগৈ, খুৰা ক'লা বেলুন আকাশত উৰিব নোৱাৰে নেকি? তাৰ দুখ লাগিল। মানুহটোৱে তালৈ এবাৰ চাই পেলাই অন্তৰ জ্বলি গ'ল আৰু গম পাইছে যে সি কিহৰ কাৰণে মোক সুধিছে, ক'লা বেলুন আকাশত উৰিব নোৱাৰে নেকি? সি ক'লে, ৰ'বা মই তোমাক ক'লা বেলুন উলিয়াই দেখুৱাম। আৰু এটা ডাঙৰ ক'লা বেলুন এটা লৈ তাৰ ভিতৰত গেছ ভৰালে আৰু বান্ধি পেলাই এৰি দিয়াৰ লগে লগে যেতিয়া বেলুনটো আকাশলৈ উৰি গ'ল, তেতিয়া সি চাপৰি বজাই বজাই জঁপিয়াই জঁপিয়াই নাচিছে, ক'লা বেলুনো উৰিব পাৰে, ক'লা বেলুন উৰিব পাৰে। মানুহটোৱে সুধিলে, বোপায়ক তই কি ভাবিছিলি, এই ৰং বিৰঙৰ কাৰণে বেলুনবিলাক আকাশত উৰি আছে নেকি? সি কৈছে, মই নাজানো, কিন্তু মই যিটো দেখিছো আকাশত চববিলাক ৰং বিৰঙী, ৰঙা, নীলা, হালধীয়া, বগা এইবিলাক বেলুনহে উৰি আছিল, ক'লা বেলুন এটাও নাছিল। আৰু ক'লে, এতিয়াতো উৰাই দিলো। বোলে হয়। মানুহটোৱে ক'লে, বেলুনটো ৰঙৰ কাৰণে আকাশত উৰা নাই, ইয়াৰ ভিতৰত মই যিটো গেছ ভৰাই দিছো এইটো বায়ুতকে পাতল, আৰু সেইকাৰণেহে সি আকাশত গৈছে। তাৰ মানে আকাশত উৰিবৰ কাৰণে ৰং বিৰঙতকৈ তাৰ ভিতৰৰ, ঠিক তেনেকৈ সমাজত উন্নতিৰ শিখৰত যাবলৈ বাহ্যিক আপোনাৰ যিটো শাৰীৰিক সৌন্দৰ্য তাতকৈ বেছি প্ৰয়োজন ভিতৰত যিটো গুণ আছে তাৰ। সেইকাৰণে গুণটোৰ বৰ্ধন কৰিবলৈ শিকিব লাগে। উধৰেত আত্মনাত্মানম না আত্মানম অৱসাদয়েত আত্মৈব হি আত্মনো বন্ধু আত্মৈব ৰিপুৰাত্মন। 6ষ্ঠ অধ্যায় 5 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে, হে অৰ্জুন, তই যিটো ষ্টেটাছত আছ, যিটো স্থিতিত আছ, তাতকৈ ওপৰলৈ উঠিবলৈ চেষ্টা কৰ। আৰু এই ক্ষেত্ৰত তোৰ মনটোৱে তোৰ বন্ধু হ'ব আৰু মনটোৱে তোৰ শত্ৰু হ'ব। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে। সেইকাৰণে কপিলে মাকক কৈছে, মা যদি মোক পূজা কৰিব বিচাৰিছা, মোক যদি সেৱা কৰিব বিচাৰিছা, তেতিয়াহ'লে সমস্ত প্ৰাণীৰ প্ৰতি প্ৰথম দান দিবলৈ শিকা, দ্বিতীয় মান দিবলৈ শিকা, তৃতীয় বন্ধুত্বৰ ভাৱ ৰাখিবলৈ শিকা, চতুৰ্থ অভিন্নেন চক্ষুষা, ভিন্নভাৱে মোক নাচাবা। এইজন ধনী, এজন দুখীয়া, এজন ধুনীয়া, এগৰাকী বেয়া, এনেকুৱা নহয়, চব সমদৃষ্টি, সমান দৃষ্টিৰে চাবা, অভিন্নেন চক্ষুষা। আৰু এই কথাখিনি যদি আমি বুজি লওঁ, তেতিয়াহ'লে সেইগৰাকী সুনীতি হ'ব। আপুনি সুনীতিক তেতিয়া আঁকোৱালিব। যেতিয়ালৈকে নাজানিব তেতিয়ালৈকে আমি সুৰুচিক লৈ পাগল হৈ আছো, কেৱল ধন, টকা, পইচা, শৰীৰটো সজোৱা পৰোৱা ইত্যাদি ব্যস্ত। আৰু যিয়ে নহওক, সুৰুচিক আঁকোৱালি লোৱাৰ পাছতো সুৰুচিৰ এটি সন্তান হ'ল, নাম দিলে উত্তম। উত্তম যিটো স্থায়ী নহয়, পিছত যক্ষৰ হাতত মৃত্যু আছে। আপুনি ৰুচিৰ পৰা পোৱা ফলবিলাক ক্ষণস্থায়ী হয়। অলপ সময় মোবাইলটো চাই আনন্দ পালে, সেইখন সময়তে শেষ। তাৰ বিপৰীতে আপোনাৰ কৰিবলগীয়া নীতিগত কৰ্মখিনি, পঢ়িবলগীয়া পাঠখিনি পিছুৱাই গ'ল, সেইটো আপোনাক পিছুৱালৈ লৈ গ'ল। সেইকাৰণে ইয়াত কৈছে, সুৰুচিক আঁকোৱালি লোৱাৰ পাছতো সুৰুচিৰ পৰা এটি সন্তান পালে, নোপোৱা নহয়। ৰুচি সম্পন্ন কৰি ফল পাব, কিন্তু খন্তেকীয়া। আৰু সুনীতিৰ পৰাও, দুৰ্ভাগা সুনীতি তাহান্তু নিপতি পুত্ৰ এক উপৰজিলা, সৰ্বাংগে সুন্দৰ দেখি নিপবৰ তালত ধ্ৰুৱ নামত হইলা। সুনীতিক যদিও দূৰত ৰাখিছে, চাওক, আপোনাৰ আমাৰ গাঁৱত আটাইতকৈ যিটো বেয়া ল'ৰা বুলি ভাবে, আটাইতকৈ বেয়া, সেই ল'ৰাটো বা সেইজন মানুহক গাঁৱত যেতিয়া কাৰোবাৰ বিপদ যদি হয়, কিবা দুৰ্ঘটনা হ'ল, কাৰোবাৰ অসুখ হ'ল, ৰাতি পৰ দিবলগীয়া হ'ল, তেতিয়া আপোনালোকে দেখিব যে আটাইতকৈ গাঁৱত বেয়া বুলি কোৱা মানুহটো বা ল'ৰাটো আগত থিয় হৈ আছে। সদায় চাব, লক্ষ্য কৰিব, যাক আপোনালোকে আটাইতকৈ বেয়া বুলি কৈছে, বিপদৰ সময়ত দেখিব কোনোবা এজনৰ বিপদ হ'লে সি চবতকে আগত থাকিব। যিমানে বেয়া কৰ্ম নকৰক কিয়, মই অলপ আগত কৈছিলো, আত্মাই সদায় সত্য শুদ্ধত থাকি ভাল পায়। আত্মাই তাক প্ৰত্যেক মুহূৰ্তত ভাল কাম কৰিবলৈ দিয়ে, আৰু জীৱনত সি এদিন নহয় এদিন সৎকৰ্ম কৰিবই লাগিব।
সাত্বিক গুণ তাৰ যেতিয়া আহিব, সাত্বিক ভাৱ যেতিয়া আহিব, তাৰ দ্বাৰা সৎকৰ্ম হ'ব। তেনেকৈ সৎকৰ্ম কৰাৰ পাছতো কি এটা ফল সেইটোৰ পৰাতো পাব। সেইটোক নাম দিছে ধ্ৰুৱ। ত্ৰৈলোক্যৰ ওপৰে তাহাংক থৈলা, গুধিকাৰ পুষ্পভাগে দেখি অদ্যপি। ত্ৰৈলোকৰ ওপৰে তাহাংক থৈলা থাপি, গুধিকাৰ পুষ্পভাগে দেখি অদ্যপি, মানে যাৰ বিনাশ নাই। আপুনি যদি নীতিগত কৰ্ম কৰে, আপোনাৰ শৰীৰটো নাশ হৈ যোৱাৰ পাছতো আপোনাৰ কীৰ্তিখিনি আপোনাৰ সমাজত এৰি থৈ যাব। দ্বাৰকা নগৰ সাগৰৰ তলত ডুব গ'ল, কিন্তু ৰুক্মিণীৰ গৃহভাগ জিলিকি থাকিল। তাৰমানে এই শৰীৰ ৰূপী দ্বাৰকাখন যদিও শেষ হৈ যায়, এই শৰীৰটোৰ আলম লৈ আপুনি যিখিনি কৰ্ম সমাজৰ কাৰণে কৰি গ'ল, সেইখিনি কৰ্মই আপোনাক আপোনাৰ স্মৃতি যুগমীয়া কৰি ৰাখি দিব। বাৰু যি কি নহওক, সময় যথেষ্ট হ'ল। আপোনালোকে 2টালৈকে বুলি কৈছিল, 2:30 হ'ল। পিছত গালি পাৰিব, ফৌজি এটাক মাতিলো, মাইক পাই নেৰাই হ'ল। সেইখন ওলাবলৈ নেপামে, আপোনালোকে গালি পৰা আৰম্ভ কৰি দিব, এইটো ফৌজি কথাবোৰ আকৌ বন্ধ হৈ যায়। বাৰু যি কি নহওক, চাওক, সাধাৰণতে এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা কেৱল 45 মিনিট সময়। সেইকাৰণে স্কুল কলেজৰ পেৰিয়ডবিলাক 45 মিনিটীয়া হয়। 45 মিনিটছৰ এটা পেৰিয়ড হয় স্কুলত। কিয়? স্কুল ষ্টাৰ্ট হোৱাৰ পৰা লেজাৰলৈকে দেখোন এটা বিষয়তে পঢ়াই থাকিব পাৰে। কিয় নপঢ়ায়? 45 মিনিটৰ পিছত ছাবজেক্ট চেঞ্জ কৰে, টিচাৰ চেঞ্জ হয়। কিয়? আমি এটা বৈঠকত গ্ৰহণ কৰিব পৰা ব্ৰেইনৰ যিটো কেপাচিটি, এইটো 45 মিনিটৰ। কিন্তু শাস্ত্ৰৰ ক্ষেত্ৰত অকণমান সুকীয়া। শুকদেৱে 7 দিন 7 ৰাতি ভাগৱত কৈ আছিল, আৰু পৰীক্ষিতে 7 দিন 7 ৰাতি শ্ৰৱণ কৰিছিল। চৰ্ত আছিল এটা, এজনেও আসন ত্যাগ নকৰে, এজনেও জলপান গ্ৰহণ নকৰে। ভয় খাইছে? এইটো নহয় বাৰু। এতিয়া 7 দিন 7 ৰাতি এটা বৈঠকত থাকিব পৰা আমাৰ সামৰ্থ্য নাই। তথাপিও 2-3 ঘণ্টা আমি থাকিব পাৰোঁ। এতিয়া 2.5 ঘণ্টামান হৈ গ'ল। ইয়াতকৈ বেছি হ'লে আকৌ ভয় লাগে। মাজতে আমাৰ তাত 90 বছৰীয়া বুঢ়ী মানুহ এজনী কোৰ্টত গৈছে ডিভোৰ্চ বিচাৰি। জাজে সুধিছে, আইতা আপোনাৰ বয়স কিমান? বুঢ়ীগৰাকীয়ে কৈছে, পায় মোৰ 90 বছৰ হ'ল। জাজে কৈছে, 90 বছৰ বয়সত আপুনি ডিভোৰ্চ বিচাৰি আহিছে? কিয়? এই মানুহটোৰ লগত আৰু মই থাকিব নোৱাৰো। বোলে মানুহটো ক'ত আছে? কোৰ্টত বেলেগ এটা ছাইডত দেখুৱাইছে, বুঢ়া মানুহ এজন লাখুটি লৈ, হাত কঁপি আছে, নাৰ্ভৰ প্ৰব্লেম, আৰু বহি আছে চকী এখনত। জাজে সুধিছে, দেউতা আপোনাৰ বয়স কিমান? বোলে বোপাই 95 মান হ'ল। জাজে কৈছে, 95 বছৰত আপুনি ডিভোৰ্চ বিচাৰি আহিছে? বুঢ়াই কৈছে, ধাত মোক নালাগে, মৰতি ক'ত কি লাগে? জাজে কৈছে, আইতা আপোনাৰ মানুহটোক ফোন নালাগে ডিভোৰ্চ। কৈছে, তেওঁ কিয় লাগিব? কষ্ট তেওঁ পাইছেনে মই? আপুনি এনেকুৱা কি কষ্ট পাইছে? কৈছে, মানুহটোৱে মোক যিমান গালি খপনি পাৰে মই চব শুনো। এইটোত আপুনি ডিভোৰ্চ নাপায়। কিয়? এই গিৰিয়েকে গালি পাৰিছে, ঘৈণীয়েকে শুনিলে কেতিয়াবা আপুনি গালি পাৰি দিব, তেওঁ শুনিব। বুঢ়ীয়ে কৈছে, সমস্যা তাতে। কি সমস্যা? মানুহটোৱে কাণেৰে কম শুনে। জাজে কৈছে, আপুনি এইটোতো নাপায় ডিভোৰ্চ। বোলে কিয়? আজিকালি কাণেৰে শুনা মেচিন পাই নহয়, হিয়াৰিং এড মেচিন এটা লগাই দিলে হ'ল। বুঢ়ীয়ে কৈছে, মেচিন আনি লগাই দিছো। জাজে কৈছে, তেতিয়া সমস্যা ক'ত? কৈছে, সমস্যা এইটোৱে, মানুহটোক যেতিয়াই গালি পাৰো মেচিনটো খুলি থয়। যেতিয়া গালি পাৰো মেচিনটো খুলি থয়, মোৰ কথা নুশুনে। গতিকে মানুহটোৰ লগত আৰু মই থাকিব। এতিয়া আমাৰো যদি ইয়াৰ পৰা দীঘলীয়া হয় বেছি, আপোনালোকেও যদি কাণৰ মেচিন ভাগ খুলি থৈ দিয়ে, বোলে তই কয় এতিয়া আমি এফালে থলো আৰু তেতিয়া লাভ নহ'ব। সেইকাৰণে মাজে মাজে সুধিছো, আৰু ডাইৰেক্ট ক'বলৈ বেয়া পালেও আমি বুজা হলো, আৰু বহুদিন হ'লতো কৈ থকা। আপোনালোকে হামিয়াই হিকটিয়াই দিলেও বুজি পাওঁ। এনেকে ক'লে গম পাম যে সামৰিব হ'ল আৰু। বাৰু যি কি নহওক, যদি কয় আপোনালোকে থুলমূল যুৱ চৰিত্ৰটো অকণমান যাব লাগে নেকি? কৃষ্ণ। বাৰু যাওক তেতিয়াহ'লে, অকণমান যাওক। কৃষ্ণ। সঁচাকে আপোনাৰ খবৰ কেনেকুৱা লাগিছে নাজানো, আমি অনুভৱ কৰিছোঁ সঁচাকৈ ভাল লাগিছে। আৰু সঁচাকৈ শাস্ত্ৰসন্মত যিখিনি ব্যাখ্যা আলোচনা আগবাঢ়িছে, আমাৰ সেইখিনি দৰকাৰ। আৰু প্ৰভু ভগৱন্তই চিৰাখবত কৃপা কৰক, আমি তাকে কামনা কৰিছোঁ। এটা কথা মনত পৰিছে যে প্ৰভু ভগৱন্তই যেতিয়া বৈকুণ্ঠ পুৰাণ হ'ল, সমাজৰ মাজত শ্ৰীকৃষ্ণ লীলাসমূহ গুণমালাখিনি বিলাবৰ কাৰণে উদ্ধৱক আদেশ দিছিলে যে তুমি বৈকুণ্ঠলৈ
বলিকাশ্ৰমত থাকা আৰু ভকতৰ মাজত থাকা সেইখিনি বিলাই যোৱা নৰমৰিশ্বৰ কৰিলে নহ'ব। আৰু আমি সেই উদ্ধৱক দেখা নাই, কিন্তু আজি আমি পাইছোঁ ৰাসৱৰ দৰে উদ্ধৱক, যিকেইজন বাপে আমাক ভাগৱতৰ তত্ত্বসমূহ উপলব্ধ কৰা ঈশ্বৰমুখী কৰিছে। সঁচাকৈ আমি উপলব্ধি কৰিছোঁ যে উদ্ধৱ আৰু বেলেগে নাই। আমাৰ মাজত আৰু দুজন বাপ আছে, এজন আমাৰ নিপেন শইকীয়া বাপজনা আৰু আমাৰ মাইনা বুলি আমি জানো। তেখেতসকলো সঁচাকৈ এইসকল উদ্ধৱৰ পাত্ৰ। আমি পৰাপক্ষত ৰাসৱৰ মাজে সময়ে আমি শাস্ত্ৰসন্মত আলোচনাবিলাক আমি কৰিব লাগে। আমি ভাবিছিলোঁ আজি আমাৰ বহুত মানুহ হ'ব, কিন্তু দুৰ্ভাগ্য হয়তো বহুতো ব্যস্ততাৰ কাৰণে আহিব পৰা নাই। কিন্তু আমি আশা কৰিছোঁ ভৱিষ্যতে যদি এনে অনুষ্ঠান হয়, যোনে হওক আপোনাক সব আহিবলৈ চেষ্টা কৰিব। আমি বিনম্ৰ অনুৰোধ কৰিছোঁ। ভকতি অবিহনে পৃথিৱীত একোৱেই নাই। কৃষ্ণ। আমি আৰু অকণমান আগবঢ়াওঁ তেতিয়াহ'লে, নহয় জানো? তেতিয়ালৈকে যাওঁ, কাৰণ এইকণ সুযোগ আৰু আমি হয়তো কেতিয়াও নাপাবও পাৰোঁ। কৃষ্ণ কৃষ্ণ। সুৰুচিৰ দ্বাৰা ধ্ৰুৱক তিৰস্কাৰ আৰু বিষ্ণু আৰাধনাৰ বাবে নিৰ্দেশ। ছবি দিনেক উদ্যান পাদ মহাৰাজা চক্ৰৱৰ্তী ৰত্ন সিংহাসনে নানা দিশ বিদিশৰ ৰায় ৰাজা ৰাজেশ্বৰ নৃপতিক আশ্ৰয় পাখি উত্তম ককলে লয়া স্নেহ পাশে বন্ধ ভূয়া হাসন্ত মাতন্ত মনৰ কত ক্ষীৰ ধ্যান কৰি কত গলা বান্ধি ধৰি বদন সুমন্ত মহাৰঙে এ ৰাম সুৰুচিও সেই ঠাই পুত্ৰৰ আনন্দ চাই নৃপতিক আচন্ত ধ্ৰুৱে শিশুগণ সংগে খেলাই ফুৰন্ত ৰঙে সেই থানে প্ৰৱেশী এ ৰাম বাপৰ ভীতি কচাই কিছু কিছু কৰি যায় ধ্ৰুৱ গয়া চাপিল বাপৰ কোলাত যাইবো অনেক আদৰ পাইবো মনে হেন কৰি এ ৰাম খাতৰ ওচৰ পাই পিতৃৰ মুখ কচাই হাত মেলি শান্ত ৰাজা সুৰুচিক ভয় দেখি যে মনে দেখয় নকৰিলা আশ্বাস ধ্ৰুৱক এ ৰাম কাছতে আচন্ত ৰৈ সুৰুচিও মহাদৈ আতি গৰ্বে বোলে দুৰ্ভাগাৰ পুত্ৰ হৈ ৰাজাৰ খাতত তই কেন মতে চাহ উঠিব এ ৰাম সপত্নী ভাৱতে থাকি ধ্ৰুৱক বুলন্ত ডাকি শুন পুত্ৰ বচন ইটো নৃপতিৰ পাত ৰত্ন সিংহাসন খাত পাত কোমৰে
ৰাজাৰ কুমাৰ হস তথাপি নকৰ যত মোতন জন্মিলি দুৰ্ভগাত উপজিলি এতেকে দুৰ্লভ তোৰ আমি এতিয়ালৈকে পালো স্বয়ম্ভূ মনু প্ৰথম মনুষ্য তেওঁৰ পত্নী শতৰূপা তেওঁলোকৰ 5টা সন্তান 3জনী ছোৱালী 2টা ল'ৰা আকুতি প্ৰসূতি আৰু দেৱহূতি ছোৱালী 3গৰাকী ল'ৰা হৈছে প্ৰিয়ব্ৰত আৰু উত্তানপাদ প্ৰিয়ব্ৰত কুমাৰ কালতে বনলৈ গ'ল নাৰদৰ উপদেশ হৃদয়ত ধাৰণ কৰি ভগৱান বিষ্ণুক আৰাধনা কৰি থাকিল আৰু উত্তানপাদ কুশাবৰ্ত পত্তন নগৰীত তেওঁ ৰজা হ'ল 2গৰাকী পত্নী বিয়া কৰালে সুৰুচি আৰু সুনীতি উত্তানপাদে স্বভাৱবশত সুনীতিক আঁতৰ কৰাই সুৰুচিক আঁকোৱালি ল'লে দিন আগবাঢ়িল সুৰুচিৰ পৰা এটি সন্তান হ'ল নাম ৰাখিলে উত্তম আৰু দুৰ্ভগীয়া সুনীতিৰ পৰাও এটি সন্তান লাভ কৰিলে নাম থলে ধ্ৰুৱ এদিন তেওঁ ৰাজসভাত বহি আছে কাষত আছে সুৰুচি কোলাত লৈ আছে উত্তম আৰু তেনেতে ধ্ৰুৱই আন আন লগৰীয়া শিশুৰ লগত খেলা ধূলা কৰি 5 বছৰমান বয়সৰ ধ্ৰুৱ তেওঁ যেতিয়া দেখা পালে ককায়েকক নিজৰ পিতৃয়ে কোলাত লৈ আছে সেইকাৰণে ভাবিলে দেউতাই মোকো মৰম কৰিব সেইবুলি তেওঁ সিংহাসনত উঠিবৰ কাৰণে আহিল আৰু যেতিয়া হাত মেলি সিংহাসনত উঠিবলৈ আহিলে তেতিয়া বাপেকে একো কোৱাই নাই উত্তানপাদে একো কোৱা নাই না ককায়েকে কিবা কৈছে সুৰুচিয়ে বাধা দিছে যে তই ইয়াত উঠিবৰ কাৰণে অধিকাৰী নহয় তই দুৰ্ভগীয়াৰ গৰ্ভত জন্ম লৈছ সেইকাৰণে এইখন পাতৰ অধিকাৰ তোৰ নাই তই যদি ইয়াত উঠিব বিচাৰ তেতিয়াহ'লে বিষ্ণুক আৰাধনা কৰি মোৰ পৰা জন্ম হ'বৰ কাৰণে চেষ্টা কৰ এইটো হৈছে কাহিনী এতিয়া আমি ইয়াত আধ্যাত্মিকতাত সোমাই গম পালো যে আমি সকলো একোজন উত্তানপাদ আমাৰো 2 ধৰণৰ কোৱালিটি আছে ভিতৰতে সুৰুচি আৰু সুনীতি ৰুচি সম্পন্ন কাম কৰা আৰু নীতি সম্পন্ন কাম কৰা এই 2টা মনৰ 2টা ভাৱ আমাৰ ভিতৰত আছে আমি সাধাৰণতে নীতিগত কৰ্মবিলাক আঁতৰ কৰি ৰুচি সম্পন্ন কামবিলাক কৰি ভাল পাওঁ কৰ্তব্যবিলাক পেলাই থওঁ আৰু যিবিলাক খুচুৰা খুচুৰি সৰু সুৰা য'ত আনন্দ পাওঁ বুলি ভাবোঁ সেইবিলাক কৰ্ম কৰি সময়বিলাক আমি পাৰ কৰাই আছোঁ আৰু এনেকৈ এই ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্মবিলাক কৰি যিবিলাক ফল লাভ কৰিছোঁ উত্তমৰ দৰে সৰু সুৰা যেনে খাই ভাল পালে চাই ভাল পালে চুই ভাল পালে কিবা কথা পাতি ভাল পালে আলোচনা কৰি ভাল পালে ইত্যাদিবিলাক কৰি তাৰ যিটো আনন্দ সৰু সুৰা যিবিলাক সুখ যিবিলাক ক্ষণস্থায়ী যিবিলাক উত্তম নাম দিছে তাকে কোলাত লৈ দিনবিলাক পাৰ কৰাই আছে আৰু আমাৰ কাষত ৰাখি থৈছোঁ সুৰুচি তেনেকুৱা সময়তো আমাৰ জীৱনলৈ ধ্ৰুৱৰ দৰে কিছুমান ফল আহিবলৈ বাঞ্ছা কৰে কিয় প্ৰত্যেকে আমি প্ৰাৰব্ধ লৈ আহিছোঁ আমাৰো জীৱনলৈ আমাৰ কৰ্মৰ দ্বাৰা ভাল ভাল ফল আমি পাব পাৰোঁ আমি যদি ভাল কাম কৰোঁ ভাল ফল পাম ভাল ফল আমাৰ জীৱনলৈ আহিবলৈ ইচ্ছা কৰে কিন্তু বাধা কোনে দিয়ে সুৰুচিয়ে বাধা দিয়ে উদাহৰণ লৈ বুজক এজনী ছোৱালীয়ে মেট্ৰিকৰ পৰীক্ষা দিব তেওঁ ভাবিলে আজিকালি মেট্ৰিকৰ সাবজেক্ট কেইটা 5টা নে 6টা কোন আছে মেট্ৰিক লেভেলৰ কোনোবা আছে জানো নাই 6টা নে 5টা সাবজেক্ট বিষয় কেইটা 6টা ছোৱালীজনীয়ে ভাবিলে যে 6টা বিষয়ত মই 100 মাৰ্কছ কৰি উঠাম 100 কৰি 600ৰ ভিতৰত মই 600 মাৰ্কছ পাম এইটো তেওঁ ভাৱ আহিলে ভাৱ অহাৰ লগে লগে ভিতৰৰ পৰা এটা আমাৰ ভিতৰত 2টা শক্তি আছে সব বৰ ভাল ল'ৰাখিনি আছে যদি শুনিবা বৰ ভাল কথা যিকোনো বয়সত যিকোনো লক্ষ্য যদি আপুনি আপোনাৰ সামৰ্থ্য অনুযায়ী স্বভাৱ অনুযায়ী যদি নিৰ্ধাৰিত কৰিব পাৰে তেতিয়াহ'লে সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমাৰ ভিতৰত 2টা শক্তি আছে এটাক কৈছে অনুকূল শক্তি বা ফেভাৰেবল ফ'ৰ্চ আৰু এটা হৈছে প্ৰতিকূল শক্তি যিটো অবষ্টেকল হিচাপে খাৰা দিয়ে বাধা হিচাপে খাৰা দিয়ে এই 2টা শক্তি আমাৰ ভিতৰত আছে
ছোৱালীজনীয়ে লক্ষ্যটো নিৰ্ধাৰণ কৰিলে কি 6টা বিষয়ত প্ৰত্যেকটো বিষয়ত 100 মাৰ্কছকে আনিম লক্ষ্য নিৰ্ধাৰণ হোৱাৰ লগে লগে ভিতৰত থকা অনুকূল শক্তিটোৱে যিটো শক্তিয়ে লক্ষ্য স্থানত আগবঢ়াই নিব বিচাৰে যিকোনো ফিল্ডত গানৰ ক্ষেত্ৰত খেলৰ ক্ষেত্ৰত য'তে হওক লৈ যাব বিচাৰে সেই শক্তিটোৱে এতিয়া ক্ৰিয়া কৰা আৰম্ভ কৰিছে আৰু ছোৱালীজনীৰ মনলৈ ভাৱ আহিছে তই যদি 6টা ছাবজেক্টত 100ৰ ভিতৰত 100কৈ আনিব বিচাৰ তেতিয়াহ'লে এতিয়া যেনেকৈ পঢ়ি আছ সেইমতে পঢ়ি থাকিলে নহ'ব হাৰ্ড ৰিডিং আৰু স্মাৰ্ট ৰিডিং দুটা বস্তু আছে কেনেকৈ পঢ়িব লাগে এটো বৰ টেকনিক আপুনি 18 ঘণ্টা এনে পঢ়ি থাকি লাভ নাই পঢ়াৰ টেকনিকটো যদি ল'ব নোৱাৰো তেতিয়াহ'লে বিশেষ লাভ নহ'ব বোজাটো বহুতে কঢ়িয়াই আছে বোজা কঢ়িয়াই থাকিলে কষ্ট কৰিলে যে সফল হ'ব ইয়াৰ কোনো গ্যাৰান্টি নাই এইটো কোনো ক'ব নোৱাৰে তাত গ্যাৰান্টি নাই স্মাৰ্ট ৰিডিঙৰ কথাটো বেলেগ আপুনি যেনেকৈ যোনটো বিষয়ত যি ধৰণে সময় দিব লাগিব যেনেকৈ প্ৰপাৰলি পঢ়িব লাগিব সেইমতে পাঠ যদি কৰিব পাৰে তেতিয়া লাভ হ'ব ছোৱালীজনীৰ মনলৈ ভাৱ আহিল মই স্কুলত পঢ়া আৰু টিউচনত পঢ়াখিনিয়ে মোৰ কাৰণে যথেষ্ট নহয় তাৰ কাৰণে প্ৰথম তেওঁ এটা মনলৈ ভাৱ আহিল যে মই সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব 24 ঘণ্টা সময় আমাক প্ৰত্যেককে দিছে ধনীকো দিছে দুখীয়াকো দিছে জ্ঞানীজনকো দিছে অজ্ঞানীজনকো দিছে এনেকুৱা নহয় যে ভগৱানে পাৰ্চিয়েলিটি কৰিছে যে এই ধনীকেইটাক মই 28-30 ঘণ্টালৈকে দি দিছো আৰু দুখীয়াকেইটাক কেৱল 10 ঘণ্টাহে দিছো এনেকুৱা নহয় 24 ঘণ্টা সকলোকে দিছে ছোৱালীজনীয়ে 24 ঘণ্টাৰ 3টা ভাগ কৰিলে 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা টাইম মেনেজমেণ্ট সব বুজি ল'ব 8 ঘণ্টা সময়ত আমি খোৱাৰ কৰ্মখিনি শেষ কৰিবলৈ চাব লাগে উইদিন 8 আৱাৰ্ছ 6 ঘণ্টা যদি শুৱে 2 ঘণ্টাৰ ভিতৰত গা ধোৱা খোৱা বোৱা কৰ্মখিনি সম্পূৰ্ণ কৰিবলৈ শিকিব লাগে মানে 8 ঘণ্টাতকৈ বেছি আপুনি খোৱা আৰু খোৱাত দিব নালাগে চিধা কথা 8 ঘণ্টা কৰ্মচাৰীক অফিচৰ কাৰণে টাইমিং লেবাৰ অফিচৰ পৰাও 8 ঘণ্টাতকৈ বেছি যদি আপুনি লেবাৰৰ এজন যদি লগায় তেতিয়াহ'লে অভাৰ টাইম পেড কৰিব লাগিব আপোনাৰ যিটো একচুৱেল টাইম সেইটো হৈছে 8 ঘণ্টা 8 ঘণ্টা শিডিউলতকৈ বেছি লগাব নোৱাৰে 8 ঘণ্টা 16 ঘণ্টা আমাক প্ৰত্যেককে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে প্ৰয়োজন হয় বাকী আমাৰ হাতত 8 ঘণ্টা থাকে এইটো খালী টাইম বুলি কয় 8 আৱাৰ্ছ এটা আমি সবেই পাওঁ 8 ঘণ্টা এইটো খালী টাইম আমি প্ৰায়বিলাকে এই খালী টাইমখিনি কেৱল এণ্টাৰটেইনমেণ্ট কৰি পেলাই পাৰ কৰাই দিওঁ গছিপিং মানে বেলেগৰ কথা পাতি হওক মোবাইল চাই হওক টিভি চাই হওক এই যি কিবা বেলেগ ধৰণৰ কথা বতৰা আলোচনা কৰি হওক গ্ৰাম্য কথা ইত্যাদিৰ মাজেৰে এই 8 ঘণ্টাটো আমি অবাবত খৰচ কৰি আহিছোঁ যদি আপুনি সফল হ'ব বিচাৰিছে তেতিয়া এই 8 ঘণ্টাৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব যদি এজন সংগীতজ্ঞ হ'ব বিচাৰিছে 8 ঘণ্টা ৰিৱাজ কৰিব লাগিব যদি তেওঁ প্লেয়াৰ হ'ব বিচাৰিছে এই 8 ঘণ্টা খেলত মনোনিৱেশ কৰিব লাগিব যদি পঢ়াত সাকসেছ হ'ব বিচাৰিছে এই এক্সট্ৰা 8 ঘণ্টা সময় দিব লাগিব ছোৱালীজনীয়ে ভাবিলে মই 600ৰ ভিতৰত 600 আনিম সেইকাৰণে এক্সট্ৰা 8 ঘণ্টা দুটা ভাগ কৰিলে ৰাতিপুৱা 4 ঘণ্টা আবেলি 4 ঘণ্টা ঘৰত পঢ়ি ৰাতিপুৱা 4টাত খোৱাৰ পৰা উঠিম 4টাৰ পৰা 8টালৈকে মই ঘৰত পঢ়িম 4টা বিষয় এঘণ্টা যেনেকৈ মই ভাগ কৰি মাজত 10 মিনিট 5 মিনিট গেপ দি পঢ়িব আৰু 8টা বজাত মই গা চা ধুই কিবা এমুঠি খাই স্কুলত যাম 2টা 2টালৈকে মোৰ স্কুল তাৰপিছত টিউচন মই 5টা 4:30 5টাত ঘৰ পাম অকণমান জিৰাম 6টা বজাত পুনৰ মই টেবুলত বহিম আৰু ৰাতি 10টালৈকে মই পঢ়িম 4 ঘণ্টা 4টাৰ পৰা 8টা 6টাৰ পৰা 10টা ঘৰত এক্সট্ৰা টাইম দিব 8 ঘণ্টা আৰু ৰুটিন বনালে প্ৰপাৰলি গোটেই সপ্তাহটোত কি সাবজেক্ট কেনেকৈ পঢ়িব সব বনালে কোনে সহায় কৰিছে অনুকূল শক্তি ভিতৰৰ পৰা ফেভাৰেবল ফ'ৰ্চবোৰ আৰু মোবাইলত কি কৰিলে এলাৰ্ম দিলে এলাৰ্ম দি ৰাতি শুই থাকিলে কিয় ৰুটিন মাৰি থৈছে একদম পঢ়া টেবুলত ৰাতিপুৱা 4টাত উঠি পেলাই পঢ়াত বহিব চিধা একদম সব ৰেডি কোনে সহায় কৰি আছে ভিতৰৰ অনুকূল শক্তিটোৱে সেইদিনা বতৰ ঠাণ্ডা মাকে গাত পাতল কাপোৰ এখন দি দিছে তাতে শুই আৰাম পাইছে ৰাতিপুৱা 4টাত মোবাইলটোৱে এতিয়া এলাৰ্ম মোবাইলেতো নাপাহৰে আপুনি পাহৰিলেও এইটো মেচিনেৰী বস্তু প্ৰগ্ৰেমিং কৰা আছে 4টাত এলাৰ্ম দিয়াৰ লগে লগে 4টাত বাজি গ'ল
এতিয়া ছোৱালীজনীয়ে সাৰটো পাইছে, কিন্তু প্ৰতিকূল শক্তিয়ে ক্ৰিয়া কৰা আৰম্ভ কৰি দিলে আৰু ভিতৰৰ পৰা ভাৱ আহিছে কি বুলি, আজিতো বাদ দে, আজিতো শুই লওক, খোৱাৰ আনন্দ লওক, কাইলৈ পৰা দেখা যাব। এইটো ৰুচি সম্পন্ন। এইটোৱে বাধা দিছে আমাৰ। কোনটোৱে? যিটোৱে আপোনাক কৰ্তব্য কৰ্ম কৰাৰ পৰা আঁতৰাই দিয়ে, বাধা দিয়ে। এইটো হৈছে প্ৰতিকূল শক্তি। আৰু এই শক্তিটোক যদি ওফৰাব নোৱাৰো, তেতিয়াহ'লে লক্ষ্যত উপনীত আপুনি জীৱনত কেতিয়াও হ'ব নোৱাৰে। আলস্য ভাৱটো নাশ কৰিব লাগিব। এতিয়া প্ৰতিকূল শক্তিটোৱে ছোৱালীজনীক ক'লে, ভিতৰৰ পৰা ভাৱ আহিছে, আজিতো বাদ দে আৰু, লিষ্ট চিষ্ট বনাই থৈছো, কাইলৈ পৰা ধৰিম, আজি ইমান খোৱাৰ আনন্দ পাইছো, এই বুলি কাপোৰখন আকৌ মূৰে গায়ে লৈ শুই থাকিল। তাৰমানে কি কৰিলে? নীতিক আঁতৰাই দিলে আৰু সুৰুচিক আঁকোৱালি ল'লে। আমি কাহিনী আকাৰে খালি গৈ থাকিলে তাৰ বস্তুটো বেছি গম নাপাওঁ। বুজি পালে? এতিয়া ধ্ৰুৱৰ দৰে ফলবিলাক আমাৰ ওচৰলৈ আহিব বিচাৰিছে, কিন্তু 600ৰ ভিতৰত 600 মাৰ্কছ আহিব বিচাৰি আছে। অনুকূল শক্তিয়ে কামো কৰিছে, কিন্তু বাধা কোনে দিছে? সুৰুচিয়ে। সুৰুচিয়ে কৈছে যে বাদ দে, আজি বাদ দে, কাইলৈ হ'ব। আৰু কাইলৈতো কোনোদিন নাহে। কাইলৈতো কাইলৈ হৈ থাকিব, কাইলৈ কৰিম, কাইলৈ কৰিম, কাইলৈ কৰিম, সেইটো নাহে আৰু শেষ। সেইটোকে বুজাব বিচাৰিছে। ধ্ৰুৱ আহিছে, উত্তমক কোলাত লৈ পেলাই উত্তান পাত বহি আছে, উত্তান পাতে একো ক'ব পৰা নাই। বাধা কোনে দিছে? সুৰুচিয়ে। বুজি পালে? ৰুচি সম্পন্ন কৰ্মবিলাকে আমাৰ জীৱনৰ বাটত বাধা দিয়ে, হেঙাৰ, অবষ্টেকল। গতিকে সুৰুচিক আমি আঁতৰাব পাৰিব লাগিব। এতিয়া সেই ক্ষেত্ৰত ইয়াত কাহিনী আকাৰে বৰ সুন্দৰভাৱে দিছে। ইয়াত কৈছে, সপত্নী ভাৱতে থাকি ধ্ৰুৱক বলন্ত ডাকি সোণপুত্ৰ বচন আমাৰ, ইটো নিপতিৰ পাত ৰত্ন সিংহাসন খাত, পাত কুমাৰৰ সেই অধিকাৰ। ইয়াত চবৰে অধিকাৰ নাই এইখনত আহিবলৈ। পাত কুমাৰ হ'ব লাগিব, পাতৰাণীৰ পৰা তই জন্ম হ'ব লাগিব। যদ্যপিতো শিশু তই ৰাজাৰ কুমাৰ হখ, তথাপি নকৰ আকৌ ইচ্ছা, জাতো মোত নজন্মিলি, দুৰ্ভগাত উপজিলি, এতেকে দুৰ্লভ তোৰ বাঞ্ছা। বুজি পালে? সেইকাৰণে আল্টিমেটলি এতিয়া ধ্ৰুৱৰ দৰে যিবিলাক ফল আমাৰ জীৱনত আহিবৰ কাৰণে ৰৈ আছে দুৱাৰলৈ, আমি তেওঁলোকক আঁকোৱালি ল'ব পৰা নাই, আহিবলৈ সুবিধা দিব পৰা নাই, একমাত্ৰ সুৰুচিৰ কাৰণে। সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ সুখবিলাকৈ জীৱনৰ অন্তিম সুখ বুলি ভাবি আমি সেইবিলাকত মগ্ন হৈ আছো। আৰু আমাৰ জীৱনটো সেই ধৰণে পৰম আনন্দ ভগৱান কৃষ্ণ, সেই আনন্দটো পোৱাৰ বিপৰীতে আমি ক্ষুদ্ৰ ক্ষুদ্ৰ জেগাত গৈ সৰু সুৰা ফলবিলাক যিবিলাক পাইছো, সেইটোৱে জীৱনৰ চূড়ান্ত বুলি ভাবি আমি তাতেই মগ্ন হৈ দিনটো পাৰ কৰাই আছো। কিন্তু যেতিয়ালৈকে আপুনি পৰম আনন্দ লাভ কৰিব নোৱাৰে, তেতিয়ালৈকে তৃপ্তি কোনোদিন নহয়। আত্মাৰ তৃপ্তি কোনোদিন নাপায়, সদায় অভাৱ থাকিব মনত, সদায় অভাৱ এটা থাকিব, অতৃপ্তি হৈ থাকিব, বাসনা সদায় থাকিব। সেইটোৰ পৰা পৰিত্ৰাণ পাবলৈও কৃষ্ণক একান্তভাৱে শৰণ হ'ব লাগিব। ইয়ালৈকে গৈছে কৃষ্ণ। অকণমান আছে, পাঠ কৰি দিব, তাৰপিছত সামৰি দিব। কৃষ্ণ পুত্ৰ এক কৰ, মোৰ বাক্য মনে ধৰ, তপ কৰি বিষ্ণু চিৰকাল ব্ৰত কৰি আনবৰ নাদৰি, মোৰ পুত্ৰ হৈবে যদি হৰি তুষ্ট হন্ত, তোক এই বৰদেন্ত, মোৰ এই গৰ্ভে কৈলো মই স্বৰূপত, তেওঁটো আসনত বহিবাৰ অধিকাৰ। ৰামি জন্মন্ত তৈয়াৰ, নুই কহ অধিকাৰ, মিছা ইচ্ছা নকৰ।
দুৰ্ভাগাৰ হুয়া পুত্ৰ উঠিবা কচা সপুত্ৰ ঐৰ পৰা গুচ ভালে হে ৰাম নমো নমো মাধৱৰ অৰুণ চৰণ দুইক চৰণ কমলে বাৰম্বাৰ পাপ পকে মগ্ন ভইলো চৰণে শৰণ লইলো প্ৰভু মোক উদ্ধাৰাইবা এ ৰাম যত অপৰাধ ছয় ক্ষমিও কদায়াময় পুৰিও ক মনৰ বাঞ্ছিত তোৱা ভকতৰ যদি সংগীৰো সংগ পাওঁ তেৱে মই ভৈলো কৃত কৃত পদে কৈছে সুৰুচিয়ে কৈছে ধ্ৰুৱক এ ভূপুত্ৰ হেলকৰ মোৰ বাক্য মনে ধৰ তপ কৰি বিষ্ণুক আৰাধ চিৰকাল ব্ৰত কৰি আনবৰ অনাদৰি মোৰ পুত্ৰ হৈবে হেনকা এটা কথা ক'লে যে তই যদি এইখন আসনত বহিব বিচাৰিছ তেতিয়াহ'লে সৰ্বফল দাতা এজনে আছে সেইজন হৈছে ভগৱান বিষ্ণু তেওঁৰ ওচৰত যা তেওঁৱে আশ্ৰয়দাতা আৰু মই প্ৰথমে কৈছিলোঁ ভাগৱতৰ মূল যিটো লক্ষ্য সেইটো হৈছে আশ্ৰয় প্ৰথমে কৈছিলোঁ দশমৰ্থ বিশুদ্ধ্যাৰ্থম নমানেমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেনা অৰ্থেন চান্দ্যসা 2:2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোকত লিখিছিল 10টা লক্ষণৰ 9টা লক্ষণ এইকাৰণে বৰ্ণনা কৰিছোঁ যে দশম লক্ষণটো যাতে শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিব পাৰোঁ আৰু দশম লক্ষণটো হৈছে আশ্ৰয় আশ্ৰয় প্ৰতিপন্ন কৰিবৰ কাৰণে কৈছে বিভিন্ন কাহিনীত ভাগৱতত পাব কিন্তু লক্ষ্য এটা জীৱৰ আশ্ৰয় কি ক'ত আশ্ৰয় লওঁ শৰণ ক'ত লওঁ এইটোৱে হৈছে মূল বস্তু ভাগৱত যেনেকৈ ফুটবল খেলত 11জন প্লেয়াৰ থাকে 11টা প্লেয়াৰে নিজৰ প্লেয়াৰৰ মাজতো কেতিয়াবা বল ইটোৱে সিটো পাছ দি থাকে কেতিয়াবা নিজৰ গলকিপাৰলৈ মাৰে তাৰ মানে এইটো নহয় যে এটা লক্ষ্যটো পাহৰি গ'ল প্ৰত্যেকজন প্লেয়াৰৰ লক্ষ্য এটাই তেওঁলোকে যেনেকৈ হওক বলটো নি বিপৰীত পক্ষৰ গ'ল পোষ্টত সোমাব লাগে এইটোৱে হৈছে তেওঁলোকৰ লক্ষ্য ভাগৱতৰ লক্ষ্য এটাই আশ্ৰয় এতিয়া সুৰুচিয়ে আল্টিমেটলি ধ্ৰুৱক ক'লে তই যিখন আসন লাভ কৰিব বিচাৰিছ এইটোৰ কাৰণে উপায় এটাই আছে ভগৱান কৃষ্ণৰ ওচৰত আৰাধনা কৰ আৰু হৈ যদি মোৰ পৰা জন্ম কৰিব পাৰ তেতিয়া তই এখন আসন পাবি ইয়াৰ পাছত কবিয়ে অকণমান প্ৰভু ভগৱন্তৰ ওচৰত স্তুতি কৰিছে গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰাৰ পাছত সমাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে দুটা মূল সাধনৰ সহায় লৈছিল এক হৈছে সাহিত্য আৰু আনটো হৈছে সংস্কৃতি সাহিত্যৰ ক্ষেত্ৰত তেওঁ পণ্ডিতসকলৰ কাৰণে সংস্কৃততো গ্ৰন্থ লিখি থৈ গৈছে ভক্তি ৰত্নাকৰৰ দৰে আৰু বিভিন্ন শাস্ত্ৰ যিবিলাক সংস্কৃতত আছিল কঠিন শাস্ত্ৰবিলাক আমি সবে বুজিব পৰাকৈ অনুবাদ কৰি থৈ গৈছে আৰু আন কিছুমান তেওঁৰ মৌলিক গ্ৰন্থ আছে আনহাতে আকৰ্ষণ কৰিবৰ কাৰণে আকৰ্ষিত কৰিবৰ কাৰণে সেই সময়ৰ যিসকল লিখা পঢ়াত নাছিলে তেওঁলোককো যাতে আকৰ্ষণ কৰিব পাৰে গীত নৃত্য বাদ্য ইত্যাদিৰে ভাওনাৰ দ্বাৰা তেওঁ সেইখিনি মানুহকো কৃষ্ণ ভক্তিত কেনেকৈ আনিব পাৰি কেনেকৈ জীৱনটো সফল কৰিব পাৰি এই চিন্তা তেওঁ সংস্কৃতিৰ সহায় লৈছিল আৰু শাস্ত্ৰ অনুবাদ কৰি তেওঁ ভাগৱতৰ দৰে গ্ৰন্থ অনুবাদ কৰিলে ভাগৱতৰ 12টা স্কন্ধ অৱশ্যে গুৰুজনাই 12টা স্কন্ধ নিজে কৰা নাই তেওঁ কৰিছে প্ৰথম দ্বিতীয় তৃতীয় অনাদিপাতন ষষ্ঠ অজামিল উপাখ্যান অষ্টমৰ বলিচলন আৰু সাগৰ মন্থন দশমৰ আদিচোৱা শেষৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ এয়া গুৰুজনাই নিজে কৰিছে আৰু তেওঁ অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ মূৰে মূৰে একোটাকৈ উপদেশ জনকল্যাণৰ কাৰণে দি গৈছিল যেনে ওবা নৰলোক হৰি ভজি উপ ধৰা এইটো উপদেশ এৰা আলো জালো জীৱা কতকালো জৰা হৈল পৰবে
সমস্ত বিশ্ব মানৱক সম্বোধন কৰি ওবা নৰলোক বুলি কোনো বিশেষ সম্প্ৰদায়ৰ কাৰণে এইটো ধৰ্ম দি যোৱা নাই যে কেৱল আহোমৰ কাৰণে, কেৱল কোচৰ কাৰণে, কেৱল কলিতাৰ কাৰণে, ব্ৰাহ্মণৰ কাৰণে, এনেকুৱা নহয়। ওবা নৰলোক সমস্ত মানৱ জাতিৰ উদ্ধাৰৰ কাৰণে এওঁ এক হৰিনাম ধৰ্ম দিছিল আৰু ২-৩টা অধ্যায়ৰ মূৰে মূৰে উপদেশ দিছিল। গুৰুজনাই দিয়া উপদেশৰ সংখ্যা ভাগৱতত ১৭৩টা আছে। এই ১৭৩টা উপদেশ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ, নাম দিছিলোঁ কহে গুৰু শংকৰ। ইয়াৰ এটা কপি আপোনালোকৰ মাধুৰী আহঁতৰ তলৰ সমিতিৰ কাৰণে আমি লৈ আহিছোঁ। আপোনালোকৰ কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগ লৈ আমাক যাতে কৃতাৰ্থ কৰে। তাৰ পাছত অকণমান উপদেশ আছে, বাপ জনাই দোহাৰি দি আজি অনুষ্ঠানটো আমি সামৰি দিম। কোনোবা এজন আহক, এইখন আপোনালোকৰ মাধুৰী আহঁতৰ তল বিহু সমিতিৰ কাৰণে আমাৰ ফালৰ পৰা। ইয়াত ভাগৱতত থকা সমস্ত উপদেশ ১৭৩ ভাগ উপদেশ আপোনালোকে ইয়াত পাব। এইখন আমাৰ দ্বিতীয় গ্ৰন্থ। প্ৰথমখন আছিল গীতাৰ মূল অনুবাদ, ৭০০ শ্লোকৰ ৭০০ অনুবাদ, গদ্যৰ লগে লগে পদ্য আকাৰো দিয়া আছিল কাব্যিক ৰূপত। গীতা হিন্দু লগ কৃষ্ণ পুনৰ ধ্ৰুৱ বনলৈ যায়। ভগৱান কৃষ্ণই ভাবে যে মোৰ ওচৰলৈ যিজনে আহিবলৈ মনস্থ কৰিলে তেওঁক আগতে অকণমান টোপৰ মাৰি চাই এওঁৰ স্থিতি কেনেকুৱা, নিষ্ঠা কেনেকুৱা, বিশ্বাস কেনেকুৱা। নাৰদক পঠিয়াই দিলে, অকণমান টেষ্ট কৰিছা। নাৰদ আহি প্ৰথমতে বহুত লোভ দিলে যে তুমি ৰজাৰ সন্তান, তুমিনো কি বনত গৈ তাত হিংস্ৰ জন্তু আছে, বাঘ ঘোং আছে, এইবিলাকত কিয় যাব লাগে? আৰু সৰু ল'ৰা ছোৱালী কি মান সন্মানৰ কথা আছে? ঘৰলৈ যোৱা, মই ৰজাক কৈ দিম তোমাৰ দেউতাৰ, তোমাক ডাইৰেক্ট ৰাজ সিংহাসন দিব, ব'লা। ধ্ৰুৱই নাৰদক ক'লে যদি পাৰা কৃষ্ণক কেনেকৈ লগ পাব পাৰো তাৰ উপদেশ দিয়া, নহ'লে তুমি বাট লোৱা। তেতিয়া গম পালে যে এওঁৰ নিষ্ঠা বা দৃঢ়তা যিটো আছে এইটো একনিষ্ঠ, একদম ফুল বিশ্বাস, কনফিডেন্স আছে। তেতিয়া তেওঁ দ্বাদশ অক্ষৰী মন্ত্ৰ দিলে, ও নমো ভগৱতে বাসুদেৱায়, আৰু মধুবন বুলি এখন বনত গৈ পেলাই তেওঁক তপস্যা কৰিবলৈ দিলে। ধ্ৰুৱই কেৱল ৬ মাহৰ ভিতৰত ভগৱান কৃষ্ণক দৰ্শন পায়। প্ৰভু ভগৱন্তই তেওঁক মনোবাঞ্ছিত ফল প্ৰদান কৰে। ধ্ৰুৱই ভগৱানক দৰ্শন কৰি ঘূৰি আহোঁতে অনুতপ্ত হৈ ঘূৰি আহিছে। সুখ পোৱা নাই, আনন্দ পোৱা নাই। কিয়? ভগৱানক দৰ্শন পোৱাৰ পাছতো যিজন প্ৰভুৱে মুক্তি দিব পাৰে সেইজনৰ ওচৰত মুক্তি কামনা নকৰি সিংহাসনৰ দৰে তুচ্ছ সামগ্ৰিক মেটেৰিয়েল বস্তু বিচাৰিলে। এইবিলাকক অৰ্থাৰ্থী ভকত বুলি কয়, যিবিলাকে কেৱল অৰ্থ বিচাৰে, ধ্ৰুৱৰ দৰে। গতিকে তেওঁ অনুতপ্ত হৈ ঘৰলৈ আহিল। ইফালে নাৰদ আগতীয়াকৈ আহি উত্তানপাদক কয় যে তেওঁ যেতিয়া অনুতপ্ত হয় উত্তানপাদক সুৰুচিক আঁতৰাই দিয়ে, সুনীতিক আঁকোৱালি লয়। নাৰদে কয় যে চিন্তা কৰিব নালাগে, ধ্ৰুৱৰ একো নহয়, তেওঁ কিছুদিনৰ পিছত ভগৱানক দৰ্শন কৰি আহিব। আৰু ধ্ৰুৱ অহাৰ লগে লগে উত্তমৰ লগত দুইজনক হাতীত বহুৱাই দেশত ভ্ৰমণ কৰায়, চবেই চাই। ধ্ৰুৱক ৰাজসিংহাসন দিয়ে। উত্তম বনলৈ যায়, যক্ষৰ হাতত প্ৰাণ যায়। আৰু সুৰুচিয়ে পুত্ৰৰ শোকত বনলৈ গৈ বন অগ্নিত তেওঁৰ মৃত্যু হয়। শেষত থাকেগৈ ক'ল নীতি, সুনীতি আৰু তেওঁৰ পুত্ৰ ধ্ৰুৱ। তাৰমানে কথাৰ তাৎপৰ্য সেইটোৱে, আমাকো শাস্ত্ৰসন্মত নীতিসন্মত কৰ্তব্য যিখিনি সেইখিনি সময়ত কৰি যোৱাৰ আদেশ এই ইয়াত শাস্ত্ৰৰ মাজেদি দিছে, যাতে ৰুচিক বেছি গুৰুত্ব নিদি আমি নীতিসন্মত কৰ্মখিনি কৰি আগবাঢ়ি নিজৰ জীৱনটো যাতে ধন্য কৰিব পাৰোঁ। মানৱ জীৱন সফল কৰাৰ উপায় এটাই, মহাপুৰুষ মাধৱদেৱে ঘোষাত দিছে, হৰি চৰণে শৰণ লৈলো এ হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো এ হৰি নাৰায়ণ। গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাতৃৰ নিশ্চা। গতিকে মানুহৰ জীৱন সফল কৰিব পৰা উপায় কেৱল এটাই, কৃষ্ণক একান্ত শৰণ আৰু ভকতৰ সংগত লীলাসমূহৰ শ্ৰৱণ কীৰ্তন, সমস্ত প্ৰাণীৰ প্ৰতি বিষ্ণুময় ভাৱ। গতিকে এইখিনি কৰি হৃদয়খন পবিত্ৰ কৰিব পাৰিলে আমি সকলোৱে এই হৃদয়তে পৰম আনন্দ লাভ কৰিবলৈ সক্ষম হওঁ। কৃষ্ণ অকমান আছে, দোহাৰি দি আমি আজি সামৰিছোঁ। কৃষ্ণ। হে ৰাম শ্ৰী বিষ্ণু ভাৰতী নীতি, কৰিয়া বিষ্ণুক প্ৰীতি প্ৰতি, সভাসদ সভা বনন্ত, আন কৰ্মে সব এৰি, ৰামকৃষ্ণ বোলা বেৰি, ঘোৰ সংসাৰ
ভকতৰ যদি সংগীৰো সংগক পাওঁ তেৱে মই ভৈলো কৃত এ ৰাম শ্ৰী বিষ্ণু ভাৰতী নতি কৰিয়া বিষ্ণুক প্ৰতি সভাসদ হব আন কৰ্ম সময়েৰি ৰাম কৃষ্ণ বোলা বেৰি হৌক ঘোৰ Krishna